স্পেচিয়েলি ফৰ গাৰ্লছ মোৰ এইটো কথা ক'বলৈ একদম মানে মই মানে ভয়ো নাখাওঁ লাজো নকৰোঁ ছোৱালীৰ কাৰণে ইটছ নট ভেৰি ইজি ইন বলিউড আৰু মানে যিসকলে আহিছে তেওঁলোক বহুত মানে ৰেফাৰেঞ্চত আহিছে এতিয়াও টেগ কৰি থাকে এতিয়াও এভৰি ছিংগল ডে চামৱান টেগছ মি উইথ দিয়া মোক দিয়া বা কোৰেজাক বা শুভ্ৰবলাকে এইকেইটা গান মানে খুব বেছি পপুলাৰ মই মানে ভাবোঁ যে জুবিন দাৰ লগত কাম কৰাটো আটাইতকৈ সহজ মই দিয়া মোক দিয়া 15-20 মিনিটছত গোৱা গান মই ভাবিছোঁ তেওঁ মানে এনে গাব দিছে মোক মই গানটো শিকিলোঁ তাৰ পৰা গৈ পেলাই শিকি পেলাই গানটো মানে ঠিক আছে মই গানটো গাইছোঁ এবাৰ দুবাৰ সুধি যেতিয়া গানটো মই কমপ্লিট কৰিলোঁ তেতিয়া হাৰ্ডলি 15-20 মিনিটছ হ'ল মই ওলাই আহিলোঁ মই ক'লোঁ যে এইটো এনেকৈ ঠিক কৰিব লাগিব কি ঠিক কৰিব লাগিব হৈ গ'ল গান আমি যেনেকৈ জুবিন দাক পাইছোঁ এনেকুৱা এটা টেলেণ্টেড মানুহ মই ভাবোঁ মানে হি ইজ এন এছেট অফ আছাম অফ লেট কিছুমান বস্তুত তেওঁ সাঙুৰ খাই গৈ আছে লাহে লাহে সেইটো মোক কেতিয়াবা খুব দুখ লাগে কিন্তু মই এটা বস্তুৱে ৰিকুৱেষ্ট কৰিব খোজোঁ জুবিন দাক যে জুবিন দা মই কেতিয়াবা পাৰ্চনেলি মেছেজো কৰোঁ যে আই ৱান্ট ইউ টু গো বেক টু দ্য ডেইজ মানে উইচ মানে এম্বডিজ ইউ এজ এন আৰ্টিষ্ট লাইক মানে আমি পাগল হৈ গৈছিলোঁ আমি ভাবিছিলোঁ কোন মানে সেই মানুহজন মানে আজিকালি চাগে বহুত বেছি কাম কৰাৰ কাৰণেও মানুহৰ মাজত সেই ভেৰিয়েশ্যনছবোৰ নাথাকে বা সেই স্পাৰ্কটো ক'ৰবাত মানে অলপ মিছ হৈ থাকে যিকোনো আৰ্টিষ্টৰে মই দেখিছোঁ এইটো কিন্তু আমাৰ ইয়াত মাজৰ এটা ফেজ এনেকুৱা গৈছিলে যে মই এনেকুৱা মানে বেয়া লাগি যায় বস্তুবোৰ শুনি পেলাই একে ধৰণৰ গান একে ধৰণৰ বস্তুটো হোৱাই ইজ ইট চ' মানে আমাৰ কি আৰু অসমীয়া হেৰিত দিবলগীয়া একো নাইকিয়া হৈ গ'ল নেকি আৰ্টিষ্ট হ'লে বা আৰ্টৰ লগত জড়িত থকা মানুহ মানে সদায় উদাৰ হ'ব লাগিব তুমি তোমাৰ লগতো বেলেগক উঠিব দিয়াটো হৈছে এজ এন আৰ্টিষ্টৰ মানে সেইটো এটা আৰ্টিষ্টৰ সেইটোৱে পৰিচয় হ'ব লাগে আমি দুয়ো জীৱনত সেইটোৱে ডিচাইড কৰিছোঁ যে আমাৰ লাইফত আৰু ডিষ্ট্ৰেকশ্যনছ আমাৰ নালাগে উই উড লাভ টু ডেডিকেট আৱাৰ এণ্টায়াৰ লাইফ টু মিউজিক মই এতিয়াও মনত আছে তাক মই মেছেজ কৰিছিলোঁ যে অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ শ্ব' শংকৰ বাই বাট আই হেভ হাৰ্ড ইউ হেভ নট ইনকৰ্পৰেটেড আছাম ৱাই ইজ দিছ মানে এনেকৈ বুলি মই লিখিছিলোঁ তেওঁক মই এতিয়াও ভাবোঁ অসমক চবেই জানে কিন্তু এতিয়াও বহুত সংখ্যক মানুহ কিন্তু দে ডোণ্ট কেয়াৰ টু বডাৰ আজি পাপন দা মানে মানুহক বাউণ্ড কৰি দিছে অসমীয়া শুনিবলৈ বা তেনেকুৱা এটা হেৰি কৰিবলৈ তো উই নিড মোৰ আৰ্টিষ্ট ফ্ৰম আৱাৰ লেণ্ড দিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশালী মন মিলি যায় যাৰে পাৰহীন নমস্কাৰ মই আৰজে চন্দ্ৰিকা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো ৰেডিঅ' গপশ্বপৰ আনিটি পডকাষ্টৰ খণ্ডলৈ আজি পডকাষ্টৰ খণ্ডটিত আমি আমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী খুব জনপ্ৰিয় তথা আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী আনন্দিতা পলবাক তেখেতৰ সৈতে আজি অসমীয়া সংগীত জগতখনৰ সৈতে জড়িত বহুখিনি কথা পাতিবলৈ চেষ্টা কৰিম লগতে পুৰণি দিনলৈ অলপ উভতি যাবলৈ চেষ্টা কৰিম য'ত তেখেতে বহুতকেইটা এভাৰগ্ৰীণ ছং আমাক উপহাৰ দি গৈছে কৰেনো এজাক দিয়া মোক দিয়া ইত্যাদি বহুকেইটা গানত তেখেতৰ অভিজ্ঞতানো কেনেকুৱা আছিল সেই অভিজ্ঞতাসমূহ আজি জানিবলৈ চেষ্টা কৰিম লগতে বৰ্তমান সময়ত তেখেত কিদৰে ব্যস্ত হৈ আছে সেই বিষয়েও কথা পাতিম গতিকে বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ পডকাষ্টৰ খণ্ডটি নমস্কাৰ অনিতা বা আজি আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছো ধন্যবাদ সৰুৰে পৰা আপোনাৰ গান শুনি থকা আৰু এইদৰে আজি লগ পাই বহুত বেছি নিজকে সৌভাগ্যৱান বুলি ভাবিছো আচলতে এইদৰে কথা পাতিবলৈ পাই নতুনকৈ আপোনাৰ বহুকেইটা গানো আহি আছে নিশ্চয় সেইখিনিৰ ওপৰত আজি অকণমান কথা পাতিম আপোনাৰ বিষয়ে বহুখিনি নজনা কথা আজি জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনাৰ খবৰ কেনেকুৱা বা ভালে আছোঁ মনটো ভাল লাগিছে বছৰৰ প্ৰথমতে খুব গুৰুত্বপূৰ্ণ কেইটামান প্ৰজেক্টৰ লগত জড়িত হ'বলৈ পাই মোৰে নিজৰ বিৰাট ভাল লাগিছে আৰু সেইবাবে 15 দিনৰ এটা ট্ৰিপ আছিলে মোৰ সেইটো এতিয়া এক্সটেণ্ড হ'ল আকৌ আৰু কেইদিনমান থাকিবলৈ মন গ'ল আৰু অকণমান প্ৰমোশ্যনৰ কাৰণে অলপ লাগি আছোঁ গানকেইটাৰ হয় অসমলৈ আহিলে সেই ঘূৰি যাবলৈ মন হয়তো নাযায় ন কেতিয়াও নাযায় অসমখনৰ প্ৰতি এটা বেলেগ মৰম সেইটো কাৰণেও আছে কাৰণ মোৰ জন্মভূমিতকৈও এইটো মোৰ কৰ্মভূমি মোৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ গীত সেই জেগাটোৰ লগত জড়িত মোৰ কেৰিয়াৰৰ মেজৰ সময়খিনি মই ইয়াত পাৰ কৰিছোঁ আৰু সেই জেগাত যিটো এটা মই ৰেকগনিশ্যন এটা পাইছোঁ সেইটোৰ কাৰণে সদায় উভতি আহিবলৈ মন যায় আৰু নিজৰ ঠাইৰ সেই সন্মানটো সেই মৰমটো কিন্তু বহুত ডাঙৰ কথা আৰু বহুত ডাঙৰ উপলব্ধি মই ভাবোঁ বাহিৰত আমি যিমান যি কামে কৰি নাথাকোঁ কিন্তু নিজৰ ঠাইখনৰ মৰমটো যেতিয়া আমি পাওঁ সেইটোতকৈ ডাঙৰ ফূৰ্তি আমাৰ কোনো কথাত বা কোনো মানে এচিভমেণ্টতো মই ফিল কৰোঁ নালাগে তাৰমানে হয়
নিজস্বতা এটা কিবা এটা নিজৰ মৰম এটা বেলেগ বুলি ক'ব একদম একদম ঘৰৰ ছোৱালী টাইপ আমাৰ ছোৱালী ভাল কাম কৰিছে সেই ফিলিংটো আৰু হয় প্ৰথমতে মই আপোনাক সুধিব বিচাৰো আপোনাৰ ইমান ধুনীয়া আপোনাৰ ভয়েচটো সৰুৰে পৰা শুনি অহা এতিয়ালৈকে একে কোনো ডিফাৰেন্স নাই ইমান মিঠা আচলতে আপোনাৰ কিদৰে আপুনি ৰিহাৰ্স কৰে মানে কেনেকুৱা আপুনি কি কেয়াৰ কৰে আপোনাৰ ভয়েচৰ বাবে কেয়াৰৰ প্ৰথম ৰেজিমটো এনেকুৱা যে মই খুব সাইকোলজিক্যালি মাতটো বেয়া হৈ থাকিব এটো খালে এটো বেয়া হ'ব এটো কৰিলে এটো বেয়া হ'ব সেই বস্তুটো বৰ বেছিকে ভাবি নাথাকো এটা ফ্ৰেজ আছিলে যেতিয়া মই বহুত শ্ব' কৰিছিলোঁ তেতিয়া মই গ্ৰেজুৱেলি ন'টিছ কৰিছিলোঁ যে মাতটো মোৰ খুব ৰাফ হৈ গৈ আছে তাৰপিছত লাহে লাহে যেতিয়া মই কলিকতাত পণ্ডিত অজয় চক্ৰৱৰ্তীৰ পৰা শিকিলোঁ তেওঁৰ পৰা শিকিব গ'লোঁ আৰু মোৰ মেইন ইণ্টেনশ্যনটো আছিলে লাইট মিউজিকৰ ওপৰত মই তেওঁৰ তাত ক্লাছ কৰিব গৈছোঁ জেনেৰেলি মানুহে ক্লাছিকেল বা হিন্দুস্তানী ক্লাছিকেল শিকিবলৈ যায় বা ঠুমৰি শিকিবলৈ যায় মই কিন্তু লাইট ক্লাছিকেলে শিকিবলৈ গৈছিলোঁ তেওঁৰ তাত মোক এনেকুৱা তেওঁক কৈছিলোঁ যে মোক হেৰি গান লাগে ৰাগ প্ৰধান গান বা লতাজী বা যিকোনো কণ্টেম্পৰেৰী আৰ্টিষ্টে গোৱা গানবোৰ কেনেকৈ ইমান নিখুঁতকৈ গায় তাৰ ইণ্ট্ৰিকেচিজবোৰ কি হয় তেতিয়া তেওঁ মোক যিখিনি বস্তু দিছিলে ৰেয়াজৰ কাৰণে সেই বস্তুবোৰ মই এতিয়াও ৰেয়াজ কৰি থাকোঁ আৰু একচুৱেলি ইটছ এ ট্ৰিক প্ৰথম কথা হৈছে ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ইয়'ৰ ভইচ মানে তোমাৰ ভইচটো কোনটো হেৰিত ভাল শুনায় কোনটো হেৰিত তোমাৰ ভইচটো অলপ ষ্ট্ৰেইনড হয় তো ইট ইজ অভাৰঅল এন এক্সপেৰিমেণ্টেশ্যন ফৰ অলমষ্ট 25 years মই চেষ্টা কৰি আছোঁ মানে জন্মৰ পৰাই কৰি আছোঁ মানে যেতিয়াৰ পৰা গান শিকিছোঁ তেতিয়াতো প্ৰপাৰলি শিকিছিলোঁ কিন্তু যেতিয়া ইণ্ট্ৰিকেটলি লাষ্ট 25 to 30 years যেতিয়া গুৰুজীক লগ পালোঁ তেতিয়া যিটো পদ্ধতিৰে মই ৰেয়াজটো কৰিব লাগে মই সেই ট্ৰিকটো গম পাই গ'লোঁ আৰু ৰেগুলাৰিটি ইজ ইম্পৰ্টেণ্ট আৰু ৰেগুলাৰিটি নাথাকিলেও গানৰ মাজত সোমাই থকাটো মানে ইমাৰ্চিং এভৰি ডে ইন মিউজিক বি ইট এনিথিং বি ইট মে বি এন আৱাৰ অফ লিচনিং আৰু বাকী ধৰা সেইটোৰ বিষয়ত কথা পাতা আলোচনা কৰা কিবা এটা গীতত এই মাতটো এনেকুৱা এই জেগাটোত এই লাইনটোত কিয় ভাল লাগিছে চ' এইবোৰ বস্তু এটা সময়ৰ পিছত তোমাৰ এটা মানে অভ্যাস হৈ যায় আৰু মোৰ মানে সেইটো বস্তু এটা পেশ্যন হৈ গ'ল মানে তো মে বি দিছ ইজ দ্য ৰিজন আৰু প্ৰাইম কথাটো হৈছে ৰেগুলাৰিটি প্ৰপাৰ ৰেয়াজ নোট ষ্টেণ্ডিঙৰ যিটো স্বৰবোৰৰ যিটো ৰেয়াজ থাকে সেইটো খুব ইম্পৰ্টেণ্ট প্লাছ ব্ৰিডিং এক্সাৰচাইজেছ আৰু আপুনি দেখা যায় খুব সিলেক্টিভ গান কিছুমান আপুনি নিৰ্বাচন কৰে ধৰক যিকেইটা হয় খুব মাষ্টাৰপিচ বুলি ক'ব লাগিব সেইকেইটা আৰু সেইকেইটা আপোনাৰ বাবে আচলতে আপুনি এটা গানত কি বিচাৰে আপুনি নিজে আচলতে স্থিতিটো বিচাৰোঁ আই ৱান্ট টু ষ্টে ফৰ এভাৰ মানে থ্ৰু মাই ৱৰ্ক সেইটো এটা প্ৰাইমেৰী মোৰ উদ্দেশ্য সদায় আৰু মানে মই সংগীতৰ ক্ষেত্ৰত আই লাভ অল দ্য জনাৰ্ছ মই প্ৰতিটো জনাৰ শুনি ভাল পাওঁ পপ ৰক জেজ ৱৰ্ল্ড মিউজিক ফ'ক বিৰাট ভাল পোৱা এটা মোৰ বিষয় তো মই শুনো চব কিন্তু মই যেনেকৈ আহিলোঁ তাৰমানে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰিটোত মোৰ নিৰ্বাচনটো মই পিছত কৰিবলৈ মই সুযোগ নাপালোঁ তাৰমানে যেতিয়া বিলত তিৰিবেৰাই পদুমৰ পাহিও যেতিয়া 2000ত ৰিলিজ হ'ল কমলানন্দ ভট্টাচাৰ্যৰ গীত তেতিয়াৰ পৰা মানুহৰ যিটো একচেপ্টেবিলিটিটো অনিন্দিতা এনেকুৱা ধৰণৰ গানবোৰ তাইৰ কণ্ঠত ভাল লাগে সেইটো ছফ্ট মেলোডিয়াছ তাৰপিছত ফিল্ম ছংবোৰো তেনেকেই আহিলে মোৰ জীৱনত তো তেনেকৈ আহি 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 লাহে লাহে মানুহৰ এটা ইমেজ এটা মেকিং হৈ যায়তো এণ্ড কি হয় মানে খুব বেছি ডিফাৰেণ্ট জনাৰত যদি তুমি এক্সপেৰিমেণ্ট কৰা ইট ইজ এট টাইমছ ভেৰি কনফিউজিং ফৰ দ্য পাব্লিক টু ডিচাইড কি মানে আৰ্টিষ্টগৰাকীনো কি ক'ব খুজিছে বা কি মানে তেওঁৰ জনাৰটোনো কি এতিয়া আমি ৰেখা ভাৰদ্বাজ বা শ্ৰেয়া ঘোষাল বা সুনিধি চৌহান বা তুমি যিকোনো আৰ্টিষ্ট মানে ৰাইট ফ্ৰম লতাজী আশাজীহঁতৰ পৰা ডোণ্ট ইউ ফিল তেওঁলোক বহুত ধৰণৰ গান গালেও তেওঁলোক এটা জনাৰ এটা স্পেচিফিক নাই জানো তেওঁলোকৰ ইমেজ এটা ক্ৰিয়েট হৈ যায় মানুহৰ হৈ যায় তো দেট ইজ দ্য অনলি ৰিজন মানে গ্ৰেজুৱেলি যেতিয়া গানবোৰ গাই থাকিলোঁ মানুহৰ সেই জনাৰটোৰ প্ৰতি মোৰ একচেপ্টেবিলিটিটো বাঢ়িলে তাৰমানে দেটছ ৱেৰ আই মানে আণ্ডাৰষ্টুড দেট মই এই জেগাটোতে কনচেনট্ৰেট কৰিব লাগিব অকণমান ছেমি ক্লাছিকেল সেইবোৰ ধৰা যদি অকণমান এক্সপেৰিমেণ্ট কৰোঁ খুব বেছি মানুহে এইবোৰ কাম ইয়াত নকৰে খুব আমাৰ চিলেক্টিভ কিছুমান আৰ্টিষ্ট আছে যোনে তেনেকৈ কৰি আছে কিন্তু মই সেইটো বস্তু ভাল পাওঁ আৰু মই জানো এটা সময়ত মানুহে ভাল পাই এই বস্তুটোৱে একচেপ্টেবল কৰি দিব আই এম ৱেইটিং ফৰ দেট ডে অসমত বহুত ধুমুহাও আহিছে সংগীতৰ ক্ষেত্ৰত আহি আছে গৈ আছে কিন্তু মানে সেই তোমাৰ এটা পেৰেলেলি এটা সমান্তৰালভাৱে যে এটা জেগাত জীয়াই থকাটো এণ্ড টু প্ৰুভ দেট য়েছ আই এম ষ্টিল দেয়াৰ
মানে সেই বস্তুটোৱে সদায় ভাল লগা বিষয় আৰু সেইটো কাৰণে চেষ্টা কৰোঁ হয় যদি মই আপোনাক অকমান পুৰণি দিনৰলৈ আমি ঘূৰি যাওঁ আপুনি যেতিয়া ষ্টাৰ্ট কৰিছিল আপোনাৰ কেৰিয়াৰ সেই সময়খিনি অকমান জানিব বিচাৰিম কাৰণ আমি এজ এ ফ্ৰেণ্ড সেইখিনি বস্তু জানিব বিচাৰোঁ আপুনি কিদৰে আৰম্ভ কৰিছিলে সংগীতৰ যাত্ৰাটি মই গানটো ধৰা তোমাৰ যেনেকৈ প্ৰপাৰলি শিকি আছিলোঁ তাৰপিছত ক্লাছিকেল কনচাৰ্টবোৰ মই তেতিয়া কম্পিটিশ্যন খুব ক্লাছিকেল কম্পিটিশ্যনবোৰ মই পাৰ্টিচিপেট কৰোঁ তাৰ পেৰেলেলি মই অসমীয়া বহুত ভাল ভাল গান মোৰ যিসকল ৱেল উইচাৰ মোৰ খুব ভাল ফ্ৰেণ্ডছ বা ক'ব লাগিব যে খুৰাসকল বা তেনেকৈ মোৰ যাক চিনি পাওঁ ওচৰে পাঁজৰে মানুহবোৰ যিসকল দে ৱাৰ কন'জিয়াৰ্ছ অফ গুড মিউজিক তেওঁলোক মোক বহুত ধৰণৰ মানে তোমাৰ কেছেট বা তেনেকুৱা গান গিফ্ট কৰে আৰু কয় যে তুমি এই গানবোৰ উঠাবা তো তেনেকৈ মই তুলি এনেকুৱা কিছুমান গান আছে এতিয়া ৰাণু বাইদেউৰে সেইদিনা লগ পালোঁ ৰাণু বৈশ্য ইমান লেজেণ্ডৰী এগৰাকী ক্লাছিকেল আৰ্টিষ্ট তেওঁৰ বাকী বহুত গান আমি হেৰিত পাওঁ ইউটিউবত কিন্তু যিটো গান একচুৱেলি মোৰ জীৱনৰ এটা মানে ব্ৰেক থ্ৰু বুলি মই ক'ব লাগিব সেইটো আছিলে মন যায় মোৰ আজি বৰ মন যায় সেই কম্পজিশ্যনটো তেওঁৰ এইটো দীনেশ বৈশ্যদেৱৰ লিখা তেওঁৰ হাজবেণ্ড খুব সুন্দৰকৈ ৰাণু বাইদেৱে গীতটি গাইছিলে তো এইবোৰ গান মই মানে ৰাণু বাইদেৱে কৈছে তুমি এতিয়ালৈকে যে গানটো মনত ৰাখিছা গোটেই লিৰিক্সৰ সৈতে ইটছ নট ৰিটেন এনিৱেৰ ক'ত আছে মই নিজেও নাজানো বাট ইট ইজ ৰিটেন ইনচাইড মোৰ মুখস্থ এটা শব্দৰ সৈতে গানটো তো এই ধৰণৰ ইনস্পিৰেশ্যনছবোৰ পাই অসমীয়া গান শিকাৰ যিটো ৰাপ জ্যোতি সংগীত ৰাভা সংগীত এইবোৰ গাই তাৰপিছত 3 বছৰৰ কাৰণে মোৰ দেউতা আমাক হেৰিত লৈ গ'ল নগাঁও মানে মোৰ দেউতাৰ পেটাৰ্নেল হাউচ কিন্তু আমি বৰ্ণ এণ্ড ব্ৰট আপ গুৱাহাটীতে তো এই 3 বছৰ মই যেতিয়া তাতে গ'লো আমাৰ আইতাৰ অকণমান গাটো বেয়া হ'ল তেতিয়া দেউতাই ক'লে আমি 3 বছৰ 4 বছৰ যেতিয়াই হওক এতিয়া মাৰ লগতে কেইদিনমান থাকিম তো দ্যাটছ ৱেৰ মানে মোৰ লাইফৰ অকণমান টাৰ্ণিং পইণ্ট এটা হ'ল টাৰ্ণিং পইণ্ট সেইকাৰণে নগাঁৱৰ তেতিয়ালৈকে মানে একদম শেষৰ পৰ্যায়খিনি বাছি আছে নগাঁৱৰ যিটো মানে এটা ক্লাছিকেল ধাৰা নগাঁৱত বৰ ধুনীয়া সাংগীতিক পৰিৱেশ আছিলে মানে এইটো পাৰভিন চুলতানা মানে এটা সৰু এক্সাম্পল মোৰ হাজবেণ্ড হি ইজ এ বেছ প্লেয়াৰ হি প্লেছ ফৰ শংকৰ এহছান লয় দিব্যজ্যোতি তেওঁ যেতিয়া বাহিৰত গৈছে বজাবলৈ তেওঁ সোধে আৰ ইউ ফ্ৰম গুৱাহাটী মানে দ্যাটছ এন অবভিয়াছ কুৱেশ্যন মানে চবে গুৱাহাটী বুলিয়ে জানে অসমখন তেওঁ খুব ধুনীয়াকৈ কয় নো আই এম ফ্ৰম দ্য টাউন অফ বেগম পাৰভিন চুলতানা তাৰপিছত ৱাও হোৱাট ইজ দ্য নেম অফ দ্য টাউন তেতিয়াই নগাঁৱৰ কথা সোধে তাৰপিছত ইট ইজ ছাচ অ মানে প্ৰাউড ফিলিং তুমি ভাবা তো সেইটো পৰিৱেশত যেতিয়া মই পঢ়িলোঁ বা গ'লোঁ সেই কমলানন্দ ভট্টাচাৰ্যৰ গীতবোৰ তেওঁৰ পুত্ৰ বিবেকানন্দ ভট্টাচাৰ্য ছাৰে এইবোৰ গুণগুণাই থাকোঁতে মোৰ দেউতা নগাঁও সাহিত্য সভাৰ মেম্বাৰ আছিলে তেওঁ শুনি থাকোঁতে মানে ইমান ভাল পালে মোক ঘৰত আহি কৈছে কাইলৈ তোমাক ছাৰৰ তাত লৈ যাম এনেকুৱা কমলানন্দ ভট্টাচাৰ্য নগাঁৱৰ পুৰণা এজন কবিৰ গীত 1938তে লাষ্ট গান ৰেকৰ্ড কৰা তেওঁৰ তাৰপিছত আৰু কোনো ৰেকৰ্ডেড ফৰ্মত তেওঁৰ গান নাই ইমান ভাল ভাল গান আছে তুমি জ্যোতি সংগীত ৰাভা সংগীত ইমান ধুনীয়াকৈ গাব পাৰা যিহেতু আই ৱান্ট ইউ টু লাৰ্ণ দিজ ছংছ এজ ৱেল তো সেই দেউতাই মোক বিবেকানন্দ ছাৰৰ ঘৰত লৈ যায় মানে তেওঁ কমলানন্দ ভট্টাচাৰ্যৰ পুতেক লৈ তেনেকৈ শিকিলোঁ গানবোৰ শিকাই মেলি ছাৰে ইমান ভাল পালে তেওঁ ক'লে যে আমি এইটো ৰেকৰ্ড কৰিম নগাঁও ৰেডিঅ' ষ্টেচন তেতিয়া প্ৰথম আৰম্ভ হৈছে আৰু 95-96ৰ কথা কৈছোঁ মই তেতিয়া জাষ্ট মেট্ৰিক দি উঠিছোঁ আৰু কৈছে যে এটা কাম কৰোঁ আমি ইমান ভালকৈ শিকিছা তুমি আমি নগাঁও ৰেডিঅ' ষ্টেচনত এইটো ডাব কৰোঁ তো আমি ৰেকৰ্ডিং গোটেইখিনি কৰিলে কৰাৰ পাছত এইটো তেওঁ কেছেটটো লৈ ফুৰে এই কেছেটটো তাৰপিছত হীৰেণ ভট্টাচাৰ্য এবাৰ ইয়াৰ পৰা যাওঁতে কবি হীৰেণ ভট্টাচাৰ্যৰ কথা কৈছোঁ হীৰেণ বৰ্তা নগাঁৱত যাওঁতে তেওঁৰ ঘৰত সোমাইছিলে এই কেছেটটো তেওঁ শুনাইছে শুনোৱাৰ পাছত তেওঁৰ ইমান ভাল লাগিলে তেওঁ কৈছে মোক দি দিয়াচোন তুমি মই কিবা এটা কৰিম এট দ্যাট টাইম মে বি হীৰেণ বৰ্তাৰ সেইটো এটা ইণ্টেনশ্যন আছিলে কিজানি কোনোবা প্ৰডিউচাৰ পালে গানকেইটা উলিয়ালে ভাল হ'ব পুৰণা গীতবোৰ হেৰাই যোৱা গীতবোৰ তো তেনেকৈ তেওঁ লৈ আহিলে অহাৰ পাছত মই তেতিয়া হেণ্ডিকত এডমিশ্যন ল'লোঁ তেতিয়া মই গম পালোঁ এবাৰ মই বুক ফেয়াৰত যাওঁতে মোৰ গান বাজি আছে মই চব ফ্ৰেণ্ডছক কৈছোঁ দে এই চা মোৰ গান বাজি আছে এনেকৈ হে তোৰ গান কিয় বাজিব এনেকৈ চবে মোৰ কাৰণে বহুত ভাল লগা কিন্তু সিহঁতে মোক বিশ্বাস কৰা নাই খঙো উঠিছে মোৰ তাৰপিছত মই গৈ পেলাই সুধিছোঁ এইটো কাৰ তেওঁলোকে তেতিয়া কৈছে যে এইটো আমাৰ হীৰেণ ভট্টাচাৰ্যদেৱে দিছে এই কোনোবা নগাঁৱৰ ছোৱালী এজনী গাইছে এনেকৈ কৈ দিছে মই গাইছোঁ এনেকৈ আই ৱাজ ট্ৰাইং টু প্ৰুভ তো সেইটো এটা ইনচিডেণ্ট হ'ল তাৰপিছত 2000ত থেংকফুলি ৰন্টু লহকৰ বুলি এজন প্ৰডিউচাৰ ওলালে আৰু বিলত তিৰিবিৰাই পদুমৰ পাহিৰ যিটো এলবাম সেইটোৰ মানে প্ৰথম মানে তেতিয়াই আমি বাণীবদ্ধ কৰা হ'ল গানবোৰ আৰু ওলালে তো দ্যাট ইজ হাউ আই ষ্টেপড ইনটু দ্য আছামিজ মিউজিক ইণ্ডাষ্ট্ৰি
আৰু তেতিয়াৰ পৰা খুব ধুনীয়া ধুনীয়া গীত আচলতে আপুনি অসমীয়া ৰাইজক উপহাৰ দি আহিছে বুলি ক'ব লাগিব মানে এটা কথা ক'ব পৰা মানে সেই সময়টো মোৰ এইটো ব্লেছিং বা মই ব্লেছড এনাফ কে মই ইমান ভাল ভাল মানে প্ৰজেক্টৰ লগত কাম ইমিডিয়েটলি কৰিবলৈ পাইছোঁ বা মানুহে বিচাৰিছে মানে উইদাউট এনি ষ্ট্ৰাগল মানে খুব স্মুথ আছিলে মোৰ জাৰ্নিটো আৰম্ভণিতে হয় আপুনি বলিউডলৈ যোৱাৰ কথা বা অসমৰ বাহিৰলৈ যোৱাৰ কথা কেতিয়া ভাবিলে মই কলিকতাত যেতিয়া শিকি আছিলোঁ মই গুৰুজীৰ লগত বহুত সময় আলোচনাও হয় মোৰ দেউতাই আলোচনা কৰিছিলে যে তাই সদায় মই চাৰেগামাত 96ত মোক প্ৰথম TVS চাৰেগামা হওঁতে তেতিয়া মোক মাতিছিলে তেওঁলোকে তাৰপিছত মোৰ পৰীক্ষাৰ কাৰণে ফাইনেল হেৰিটোৰ কাৰণে মই যাব নোৱাৰিলোঁ তাৰপিছত আৰু এইটো নহ'লগৈ মোৰ তেওঁলোকক ৰিকুৱেষ্ট কৰোঁতে তেওঁলোক পিছত নামানিলে আৰু সেইটোৰ পিছত মই মানে এনেকুৱা এটা মন গ'ল যে তাতে যদি মই মানে 150 কণ্টেষ্টেণ্টৰ ভিতৰত যদি মই 18ৰ মাজত আহিছিলোঁ চিলেকশ্যনত তেতিয়া মই কিয় বলিউডটো ট্ৰাই কৰিব নোৱাৰোঁ তাতে ইমান ভাল ভাল মানুহবোৰক ইমান এপ্ৰিচিয়েট কৰিছে দেটছ হাউ হি ষ্টাৰ্টেড তাৰপিছত দেউতাই 2004ত VRS ল'লে VRS লৈ পেলাই ফাইনেলি মোক বলিউডত লৈ তাৰমানে বেলেগ একো নহয় গানটো ভাল পাওঁ যে সেইকাৰণে অলপ সেই জেগাবোৰত য'ত লতাজিহঁত থাকে যদি এইবোৰ মানুহে নিজৰ কেৰিয়াৰটো এক্সপেৰিমেণ্ট কৰিছে তো চাওঁচোন এবাৰ ট্ৰাই কৰি দেট ৱাজ দ্য ইণ্টেনশ্যন আৰু সেই যাত্ৰাটো কেনেকুৱা আছিল বুলি ক'ব আপুনি ইট ইজ নট বেড ইনিচিয়েলি মই ৰবীন্দ্ৰ জৈনৰ লগত কাম কৰিলোঁ তাৰপিছতো ইনফেক্ট এতিয়া শংকৰ মহাদেৱনৰ লগতো মই বহুত শ্ব'ত এইবোৰ কিবা কিবি কৰি আছোঁ কিন্তু প্ৰপাৰ বলিউডৰ গান এতিয়ালৈকে মই গোৱা নাই বা গাবলৈ সক্ষম হোৱা নাই সেইটো তোমাৰ এটা লাকো লাগে ইট ইজ নট অলৱেজ দ্য টেলেণ্ট ইট ইজ আ চাৰ্কল ইট ইজ কি ক'ম মানে তোমাৰ এটা বেলেগ ধৰণৰ যাত্ৰা আৰু তোমাৰ একুইণ্টেন্সেছ বহুত কথা থাকে তাৰমানে এণ্ড আই ৰিয়েলি ফিল এতিয়াও মই হোপফুল যে মই ভাল এটা কাম ডেফিনেটলি পাম বা কৰিম কিন্তু তাৰ কাৰণে মই হাৰিও যোৱা নাই আৰু মই এইটোও ভাবা নাই যে মই কৰিব নোৱাৰিম বা বেলেগে কিয় কৰি আছে মই কৰিব পৰা নাই সেইটো কথাও মোৰ অহা নাই চাগে মোৰ সময় এতিয়াও হোৱা নাই মই ভাবোঁ হাউচিত আপুনি ইমান ধুনীয়াকৈ ইমানখিনি আপোনাৰ অভিজ্ঞতা থকাৰ পাছতো ইমান ধুনীয়াকৈ এইখিনি কথা আপুনি কৈছে সহজভাৱে কিন্তু সেই লবি এটা থাকে বুলি যে কয় সেইটো আপুনি ভাবে নেকি যে বলিউডত সেই এটা আছে যিটোৰ বাবে হয়তো বাহিৰৰ বা পটককৈ মানে তাত এণ্ট্ৰি কৰিবলৈ সেয়া অকণমান এটা ডিফিকাল্ট হয় অলপ ডিফিকাল্ট স্পেচিয়েলি ফৰ গাৰ্লছ মোৰ এইটো কথা ক'বলৈ একদম মানে মই মানে ভয়ো নাখাওঁ লাজো নকৰোঁ ছোৱালীৰ কাৰণে ইটছ নট ভেৰি ইজি ইন বলিউড বহুত হাৰ্ডলছ আছে বহুত কষ্ট আৰু মানে যিসকলে আহিছে তেওঁলোক বহুত মানে ৰেফাৰেঞ্চত আহিছে ডাঙৰ ডাঙৰ মানুহৰ ৰেফাৰেঞ্চত সোমাইছে বা তেওঁলোক আগৰ পৰা ক'বাৰ পৰা যেনেকুৱা ধৰা কেলকাতাৰ পৰা স্পেচিয়েলি কি হয় তাতে বহুত মিউজিক ডিৰেক্টৰ বেংগলী বা কেলকাতাৰ হয় তেওঁলোকৰ কলিকতাৰ কানেকশ্যন এটা থাকে ন তেওঁলোকৰ পৰা কোনোবাই যদি কেলকাতাত ভাল গান গায় তেওঁলোকে একদম আহি পেলাই বম্বেত গ'লে তেওঁলোকক প্লেচ কৰে মানুহে আমাৰ আনফৰ্চুনেটলি বহুত তেনেকুৱা ধৰণৰ মানুহ তাতে নাই যিসকল আছে তেওঁলোকেও ধৰা ইমান এটা চেও নাই চাগে তেওঁলোকৰ তেনেকৈ প্লেচ কৰিবলৈ আৰু অন দ্য কণ্ট্ৰাৰী এটা বস্তু ভাল লাগে যে পাপনদাই যে নিজাববীয়াকৈ কৰিছে বাট সেইটোৱে কথা পাপনদাৰ আকৌ তোমাৰ দিল্লীৰ পৰাই চাৰ্কলটো তেনেকৈ বনিছে ন দিল্লীত কিমান বছৰ আগত গৈছে দিল্লীত এটা মানে বেণ্ড ফৰ্ম কৰিলে তাৰ পৰা বম্বে আহিলে তো হিজ জাৰ্ণি ৱাজ ইনটু মানে প্ৰথম ফ'কৰ পৰা তেওঁ বলিউডত কোক ষ্টুডিঅ'ত ষ্টেপ কৰিলে কাৰণ ফাৰ্ষ্ট কোক ষ্টুডিঅ'ৰ কথা মই ডিটেইলছত সেইকাৰণে জানো কাৰণ মোৰ হাজবেণ্ড দিব্যজ্যোতি ৱাজ আ হাউচ বেণ্ড মেম্বাৰ তেওঁ বেছ বজাইছিলে গোটেই ছিজনটোত আছিলে তেওঁ পাক যিটো ছিজনত হেৰি গাইছিলে তো সেইকাৰণে আই ন' দ্য এণ্টায়াৰ ইনচিডেণ্ট তো পাপন দা কেম দেয়াৰ এজ এ লোকেল আৰ্টিষ্ট মানে আছামিজ গাবলৈ আহিছিলে তেওঁ হিন্দী গোৱা নাছিলে কিন্তু ফাৰ্ষ্ট কোক ষ্টুডিঅ'ত তো তেনেকৈ আহি পেলাই তাৰপিছততো তেওঁক ভাল পাই পেলাই তেওঁলোকে হেৰি কৰিছে কিন্তু সেই ধৰণৰ এটা হেৰি লাগে বলিউডত বাট এনেকুৱাও নহয় যে একেবাৰে একোৱেই নহ'ব কেতিয়াও সেইটো আশাৰেতো আমি চব ৰৈ আছোঁ নহয় জানো কেতিয়াবা তেনেকুৱা এটা ভাল হেৰি আহিব বা অপৰচুনিটি আহিব আৰু আপুনি খুব ধুনীয়াকৈ কিন্তু শংকৰ মহাদেৱনৰ লগত আপোনাৰ শ্ব'জ আমি দেখি থাকোঁ লাইভ শ্ব' আপুনি কৰি থাকে আৰু ৰিচেণ্টলি হয়তো কেইদিন হৈছে বছৰ পুনেত এটা বিহু আপুনি তেওঁলোকৰ সৈতে একেলগে গাইছিল নেকি ভাইৰেল হৈছিল খুব ছ'চিয়েল মিডিয়াত ভিডিঅ'টো সেইটো বিহুটো গাইছিলোঁ মই 2016ত NH7 যিটো হয় NH7 উইকেণ্ডাৰ সেইটো একচুৱেলি শংকৰ ভাইৰ এইটো প্ৰজেক্টটো হৈছে তোমাৰ মাই কাণ্ট্ৰি মাই মিউজিক দেট ইজ এ নন বলিউড প্ৰজেক্ট সেই প্ৰজেক্টটো তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিটো ফ'ক ফৰ্ম আছে নহয় সেই ফ'ক ফৰ্মটো লৈ পেলাই তেওঁ এটা এক্সপেৰিমেণ্ট কৰে এই ফ'ক ফৰ্মটোত এটা পপুলাৰ ফৰ্মৰ লগত মাৰ্জ কৰে যেনেকৈ তেওঁ পাঞ্জাৱৰ হিৰটো তোমাৰ গজলৰ লগত মাৰ্জ কৰি দিলে
যেনে এই বিহুটো তেনেকৈ বিহু গাই পেলাই তেওঁ সলিল চৌধুৰীৰ যে মানে পুৰা বিহুৰ ওপৰত যিটো বনাইছিলে সলিল চৌধুৰী দয়াৰে দয়াৰে চৰঘেও পাপি বিছোৱা, দেট ইজ এ কমপ্লিট ৰেপ্লিকা অফ মানে বিহু, কাৰণ সলিল চৌধুৰী বহু বছৰ অসমত আছিলে ন তেওঁ, তো দেট ইজ হিজ ইনফ্লুৱেঞ্চ মানে, তো সেই বস্তুটো এইটোৰ লগত মিলাই কৰোঁ, তেনেকৈ আমি একেলগত পাৰফৰ্ম কৰোঁ। তো বিৰাট ইণ্টাৰেষ্টিং মানে তেওঁৰ লগত ষ্টেজ শ্বেয়াৰ কৰাটো আচলতে মোৰ কাৰণে এটা সৌভাগ্যৰ কথা, কাৰণ যি ধৰণৰ এটা কি ক'ম আৰু জাইগান্টিক এটা পাৰ্চনেলিটি, মানে জাইগান্টিক ভইচ, ইমান ৰবাষ্ট এটা ভইচ তেওঁৰ লগত মানে এনে মাইক্ৰফোনটো লৈ গাবলৈও ভয় লগা এটা বস্তু, কিন্তু আই ৰিয়েলি এনজয় দ্য মুভমেণ্ট অন ষ্টেজ, কাৰণ তেওঁৰ পৰা ইমান শিকিব পাৰি, এটা এটা মুভমেণ্ট মই নষ্ট নকৰোঁ, আই জাষ্ট ৱাচ হিম হাউ হি ছিংছ এণ্ড কেনেকৈ তেওঁ বস্তুটো মানে গোটেই এক্টটো মানে আগুৱাই লৈ যায়। সেয়া সেইটো মই এটা ভাবোঁ যে মোৰ জীৱনৰ এইটো এটা ডাঙৰ অভিজ্ঞতা। আৰু যেতিয়া আপুনি বাহিৰত গৈ বিহু এটা পাৰফৰ্ম কৰে, যেতিয়া গায় আৰু তাত যেতিয়া অডিয়েন্সে নাচিছে বিহু বহুত নাচিছে, তো সেই অনুভৱখিনি কেনেকুৱা? বহুত ভাল লাগে, বহুত বেছি ভাল লাগে। ইনফেক্ট তেওঁলোক যেতিয়া প্ৰথম মাই কাণ্ট্ৰি মাই মিউজিক মানে কৰিছিলে, তেতিয়া মানে তেওঁলোকে অসমটো সন্নিৱিষ্ট কৰা নাছিলে, তো মই তেওঁক ডিৰেক্টলি ফাৰ্ষ্ট শ্ব'টো আছিলে তেওঁলোকৰ ছিংগাপুৰ এছপ্লেনেড অডিটৰিয়ামত, মই এতিয়াও মনত আছে তেওঁক মই মেছেজ কৰিছিলোঁ যে all the very best for your show Shankar bhai, but I have heard you have not incorporated Assam, why is this, মানে এনেকৈ বুলি মই লিখিছিলোঁ তেওঁক। তাৰপিছত তেওঁ কৈছে you are already in our mind, we'll talk about it when I come back। আৰু এসপ্তাহৰ ভিতৰতে তেওঁ ফোন কৰি পেলাই মই গোটেইকেইটা ফৰ্মৰ কথা বৰগীতৰ পৰা মই চব গাই পেলাই তেওঁক পঠাইছিলোঁ, মই আৰু দিব্যই ৰেকৰ্ড কৰি। তাৰপিছত আউট অফ দেট হি ছিলেক্টেড বিহু, কাৰণ তেওঁ ভাবিছে ইট ইজ দ্য মষ্ট এক্সপ্ল'ৰ্ড ফৰ্ম, মানুহে শুনিছে, আৰু তেওঁ ক'বাৰ লগত যদি মাৰ্জ কৰিব লাগে বা ব্লেণ্ড কৰিব লাগে তো অকণমান তেওঁৰ কাৰণে ইজি হ'ব কৰিবলৈ, পটককৈ কৰি ল'ব। তো দেটছ হাউ ইট ষ্টাৰ্টেড। কাৰণ আমি য'তেই পাওঁ যেনেকেই পাওঁ অসমখনক মানে আমি কেনেকৈ নিজৰ জেগাটোৰ সৈতে বেলেগ মানুহক মানে ধৰা পৰিচয় কৰাই দিম, সেইটোৰে আমাৰ ইণ্টেনশ্যন থাকে। কাৰণ আমি এতিয়াও ভাবোঁ অসমক চবেই জানে, কিন্তু এতিয়াও বহুত সংখ্যক মানুহ কিন্তু দে ডোণ্ট কেয়াৰ টু বদাৰ। সেইটো আমি তেনেকৈ আজি পাপন দা মানে মানুহক বাউণ্ড কৰি দিছে অসমীয়া শুনিবলৈ বা তেনেকুৱা এটা হেৰি কৰিবলৈ। তো উই নিড মোৰ আৰ্টিষ্ট ফ্ৰম মানে মানে লেণ্ড টু গ' এণ্ড প্ৰমোট এণ্ড ৰিপ্ৰেজেণ্ট আৱাৰ অ'ন ষ্টেট ইন আ ভেৰি মানে কি ইন আ ভেৰি প্ৰাউড ৱে, সেইটোৱে কথা। এই ক্ষেত্ৰত আপুনিও ৰিচেণ্টলি খুব ধুনীয়াকৈ 2টা বৰগীত আপোনাৰ মুক্তি লাভ কৰিছে, আৰু শাস্ত্ৰীয় সংগীতৰ সৈতেতো আপুনি জড়িত আছিলে, গতিকে এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ধৰণৰ প্লেনছ আছে আগন্তুক দিনত, কিদৰে আপুনি সেয়া অসমক ৰিপ্ৰেজেণ্ট কৰি বাহিৰলৈ লৈ যাব বিচাৰে? বৰগীতটো মোৰ একচুৱেলি প্লেনছ বহুত আছে, আমি এইটোতো আৰম্ভণি মোৰ, কাৰণ মই একদম কমন 2টা গান তেনেকৈ মই বৰগীত 2টা ছিলেক্ট কৰিলোঁ, যিটো বহুকেইগৰাকী আৰ্টিষ্টে আগতে গাইছেই, ৰাইট ফ্ৰম ভূপেন দাৰ পৰা। কিন্তু মানে এইবাৰ সেইটো জাষ্ট আৰু মানে আকৌ এবাৰ ক'লোঁ যে সেইটো জাষ্ট ফৰ একচেপ্টেবিলিটি, মানুহে মোৰ কণ্ঠত বৰগীত আগতে শুনা নাছিলে, সেইকাৰণে অকণমান মই ভাবিলোঁ যে প্ৰথমবাৰে এক্সপেৰিমেণ্ট নকৰোঁ। এতিয়া নেক্সট টাইমৰ পৰা মই অকণমান যিটো মানে ধৰা এই মেলা ৰাগৰ যিটো থাকে, তাৰমানে ইউ ডোণ্ট বাইণ্ড দ্য বৰগীত ইন এনি ডেফিনেট ৰাগা, সেনেকুৱা ধৰণৰ এটা মানে প্ৰাসংগীয়া যিটো মানে পদ্ধতি, সেই বস্তুৰে এটা আমাৰ কৰিবলৈ বৰ ইচ্ছা। তো সেইটো অকণমান এক্সপেৰিমেণ্টেশ্যন লাগিব, অকণমান টাইম লাগিব, কাৰণ বৰগীত ছাবজেক্ট ইটছেল্ফ বহুত বেছি টাফ, মানে শাস্ত্ৰীয় সংগীততকৈ বহুত, মই ভাবোঁ শাস্ত্ৰীয় সংগীততকৈ কোনো অংশে কম নহয়, তাৰমানে যিটো আমাৰ হিন্দুস্তানী মিউজিক বা কৰ্ণাটিক মিউজিক তাতকৈ কোনো অংশে কম নহয়, বৰঞ্চ এনেকুৱা এটা কিছুমান বস্তু আছে যিটো ধৰা তুমি মানে পাত্তাই নাপাবা, আৰু সেইটো তুমি একদম ডিপ ষ্টাডি লাগিব, ভালকৈ পঢ়িব লাগিব, জানিব লাগিব, তাৰপিছতহে এক্সিকিউট কৰিব লাগিব। ইটছ নট দেট তুমি পটককৈ কিবা কোনোবাই ক'লে শুনিলা, শিকিলা, গালা, দেট ইজ উইথ দেট ইউ কেনট ডু জাষ্টিছ। আৰু তেনেকৈ যদি কিবা এটা কৰিব পাৰোঁ, ডেফিনেটলি আই উড লাভ মানে বৰগীত মানে সেই বস্তুটো মই বাহিৰত লৈ যাব খুজিম ডেফিনেটলি। হয়, আপোনাৰ কণ্ঠত খুব বেছি ধুনীয়া হৈছে, যিসকলে হয়তো শুনা নাই তেওঁলোকে ইউটিউবত গৈ পিনে শুনিব পাৰিব। ডেফিনেটলি ইউটিউবত আনন্দিতা পাল টিপিলে আৰু যিটো আমাৰ উদ্ধৱ চলহু বা পাৱে পৰিহৰি টিপিলে তেওঁলোক ডেফিনেটলি পাব, ইটছ এভেইলেবল। হয়, এতিয়া মই জানিব বিচাৰোঁ, ধৰক আপোনাৰ পৰা জুবিনদাৰ সৈতেও আপুনি বহুকেইটা প্ৰজেক্টছ কৰিছে, বহুকেইটা গান গাইছে, দিয়া মোক দিয়াৰ পৰা আৰম্ভ কৰি বহুত কেইটা গান আছে আমি শুনিছোঁ, কৰে যাক সপোন, তাত জুবিনদাই অভিনয়ো কৰিছে সেই গানটোত। গতিকে সেই অভিজ্ঞতাখিনি অকণমান যদি আপুনি কয়, কাৰণ সেই গানকেইটা এনেকুৱা গান যিটো হয়তো এভাৰগ্ৰীণ ছং বুলি যদি কয় তাৰ ভিতৰত পৰে সেই গানকেইটা। এতিয়াও টেগ কৰি থাকে, এতিয়াও এভৰি ছিংগল ডে চামৱান টেগছ মি উইথ দিয়া মোক দিয়া বা কৰে যাক বা শুভ্ৰ বলাকে, এইকেইটা গান মানে খুব বেছি পপুলাৰ।
সেয়া আৰু জুবিনদাৰ লগত এছ'চিয়েশ্যনটো মোৰ হেৰিৰ লগত মানে বিলত্তিৰ বেৰা এলবাম যেতিয়া ৰেকৰ্ড কৰি আছিলোঁ আমি ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ' ৰাজগড় তাতে, তেতিয়া জুবিনদা ইনফেক্ট মই ৰেডিঅ'ত গোৱা গানটো শুনি শুনি গানটো উঠাইছিলে দেই, আই ষ্টিল ৰিমেম্বাৰ, কাৰণ মোৰ গানটো শুনাইছিলে, তেওঁক শ্বেয়াৰ কৰিছিলে। তো ফাইনেলি তেতিয়া জুবিনদাৰ একেখন ষ্টুডিঅ'তে, আমাৰ ষ্টুডিঅ' 8 কাম চলি আছিলে, তেওঁৰ ষ্টুডিঅ' বিত তুমি মোৰ মাথো মোৰৰ ভইচ ডাব চলি আছিলে। তো তেনেকেই প্ৰথম জুবিনদাক লগ পোৱা, আমাৰ ডাবিং একেলগত হ'ল। তাৰপিছত মই তেওঁলোকৰ তাতে মই এটা সৰু কেৰেক্টাৰৰ ভইচ অভাৰো কৰিছিলোঁ, মানে তুমি মোৰ মাথো মোৰৰ। তাৰপিছত তেনেকৈ চিনাকি। তাৰপিছত বিলত্তিৰ বেৰাৰ এলবামটো ৰিলিজৰ পাছত NK প্ৰডাকশ্যনে মোৰ লগত কণ্ট্ৰেক্ট চাইন কৰিছিলে 2 বছৰ। তো সেই কণ্ট্ৰেক্ট চাইন কৰাৰ পাছত তেওঁলোকে কৈছিলে যিকোনো প্ৰজেক্ট তেওঁলোকে কৰিব তাতে মই বিহু হওক বা মডাৰ্ণ ছং হওক বা যিকোনো ফিল্মৰ গান মই গাম আৰু। ঠিক আছে, ভাল কথা। তেনেকৈতো মোৰ তেতিয়া কোনো অফাৰ অহাও নাছিলে তেনেকৈ। তেতিয়া এইটোৰে মানে পাৰ্ট আছিলে জানমণি 2001 বিহুটো গোৱালে, তাৰপিছত আৰু লাভ ছংছ বুলি এটা জুবিনদাৰ লগত হিন্দী গানৰ এলবাম এটা আছিলে, সেইটো গালোঁ। তাৰপিছত হেৰি প্ৰেম আৰু প্ৰেম বুলি বোলছবিৰ গীত এটা, মৰম এধানি মৰম, সেইটো মই আকৌ লেটলি এটা ৰিপ্ৰাইজ ভাৰ্জন এটা মই কৰিছোঁ। সেই গানটো মোৰ খুব প্ৰিয় গান আছিলে, সেইটো দি আৰম্ভ হ'ল। তাৰপিছতো মানে দীনবন্ধুৰ 2টা গানে মোৰ আছিলে, কৰে যাক বোলছবি, ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কথা আৰু মুনীন বৰুৱাৰ পৰিচালনাৰে ফিল্মখন। তো সেয়া আৰু ষ্টাৰ্টিং। তাৰপিছত বহুতকেইটা গাইছোঁ, আৰু বহুত গাইছোঁ, অধিনায়কত গাইছোঁ, ষ্ট্ৰিংছ বুলি হিন্দী ফিল্ম এখন আছিলে তাতেও গাইছে জুবিনদাই। তেনেকৈ বহুত কাম কৰিছোঁ, বাংলাত গাইছোঁ, 2টা বাংলা ফিল্মত গোৱাইছে। জুবিনদাৰ লগত একচুৱেলি জাৰ্ণিটো বহুত বহুত বেছি দীঘলীয়া। তাৰপিছত গানে কি আনে, লাষ্ট গানে কি আনে গালোঁ। সেয়া আৰু মানে ভালো লাগে। আৰু যিটো টেলেণ্ট বা আমি যেনেকৈ জুবিনদাক পাইছোঁ, মানে এনেকুৱা এটা টেলেণ্টেড মানুহ, মই ভাবোঁ মানে হি ইজ এন এছেট অফ আছাম। আৰু অফ লেট কিছুমান বস্তুত তেওঁ সাঙুৰ খাই গৈ আছে লাহে 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 লাহে, সেইটো মোৰ কেতিয়াবা খুব দুখ লাগে। কিন্তু মই এটা বস্তুৱে ৰিকুৱেষ্ট কৰিব খোজোঁ জুবিনদাক, যে জুবিনদা, মই কেতিয়াবা পাৰ্চনেলি মেছেজো কৰোঁ যে আই ৱান্ট ইউ টু গ' বেক টু দ্য ডেইজ মানে উইচ মানে এম্বডিজ ইউ এজ এন আৰ্টিষ্ট। লাইক মানে আমি পাগল হৈ গৈছিলোঁ, আমি ভাবিছিলোঁ কোন মানে সেই মানুহজন, মানে আমিতো স্কুলৰ পৰা তেওঁৰ গান শুনিছোঁতো। জুবিনদাৰ যিটো এটা চাৰ্ম, মানে আফটাৰ ভূপেন দা, জিতুল দা, জুবিন দা যিটো বস্তু এটা আছিলে, গোটেই অসমীয়া মডাৰ্ণ গানৰ যিটো ধাৰা এটা বেলেগ লেভেলতে লৈ গ'ল। তো সেই বস্তুটো আই হোপ ডেট আকৌ সেই দিনবোৰ ঘূৰি আহে, তেওঁ নিজকে ৰেষ্টত থাকিব লাগিব, তেওঁ অকণমান সময় দিব লাগিব, তেতিয়াহে চাগে মই ভাবোঁ আমি সেই জুবিনদাক আকৌ বিচাৰি পাম। হয়, যিসকল নৱপ্ৰজন্ম বুলি কওঁ আচলতে, বা আমাৰ বয়সৰ য়াং জেনেৰেশ্যন উঠি অহা যিসকল আছে, তেওঁলোকেও সেই পুৰণা গানকেইটা, যেতিয়া হয়তো আমি জন্ম হৈছিলোঁ বা সেই সময়ৰ গানকেইটা এতিয়াও ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে, যিহেতু আপুনি ক'লে আপোনাক টেগ কৰে বুলি। এই গানকেইটা এনেকুৱা গান যিকেইটা হয়তো আৰু কেতিয়াও হয়তো মানে পাহৰিব নোৱাৰিব আৰু সেই পুৰণি দিনকেইটা সকলোৱে বিচাৰে ঘূৰি আহক, তেনেকুৱা থাকে। সেইটোতো অবভিয়াছলি থাকে। জুবিনদা চাগে কেৰিয়াৰ আৰম্ভ কৰিছিলে লেট 80s, যেতিয়া আমি স্কুলে আমাৰ, আৰু তেওঁৰ মানে সেই প্ৰীতিৰ সুবাস, তাৰপিছত গানে কি আনে, এই সময়ৰ কথাখিনি কৈছোঁ। আৰু দ'জ ৱেৰ দ্য মাষ্টাৰ পিচেছ। আৰু মায়া, অনামিকা, সেইবোৰ মানে এই ধৰণৰ গানবোৰ একচুৱেলি মোৰ মতে এনেকুৱা গান ভাবাটোও বহুত ডাঙৰ কথা দেই। সেই ধৰণৰ কম্পজিশ্যনবোৰ আজিকালি চাগে বহুত বেছি কাম কৰাৰ কাৰণেও মানুহৰ মাজত সেই ভেৰিয়েশ্যনছবোৰ নাথাকে, বা সেই স্পাৰ্কটো ক'ৰবাত মানে অলপ মিছ হৈ থাকে যিকোনো আৰ্টিষ্টৰে, মই দেখিছোঁ এইটো। তো সেইকাৰণে অকণমান যিকোনো ক্ৰিয়েটিভ কামৰ কাৰণে অকণমান সময় ল'ব লাগে। হয়, আৰু বহুতে ধৰক কয় জুবিনদাৰ সৈতে কাম কৰাটো সহজ নহয় বুলি, কাৰণ তেওঁ বহুত ষ্ট্ৰিক্ট হয় বা তেনেকুৱা ধৰণৰ কথা কয়। আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিলে? হি ইজ এ জেম অফ এ গাই, মানে কিছুমান ক্ষেত্ৰত। আৰু মই মানে ভাবোঁ যে জুবিনদাৰ লগত কাম কৰাটো আটাইতকৈ সহজ। আমিতো মানে যেতিয়া কাম কৰিছোঁ জুবিনদাৰ লগত, মোকতো কিছুমান সময়ত মই মোক দিয়া 15-20 মিনিটছত গোৱা গান, 15-20 মিনিটছ, আই হাৰ্ডলি ৰিমেম্বাৰ। মোৰ আটাইতকৈ জীৱনত বহুত কম সময়ত গোৱা গান এইটো, মানে পুৰা এপিছডটো চাগে 25 মিনিটত 30 মিনিটত শেষ। আৰু মই ভাবিছোঁ তেওঁ মানে এনে গাব দিছে মোক, মই গানটো শিকিলোঁ, তাৰ পৰা গৈ পেলাই শিকি পেলাই গানটো মানে ঠিক আছে, মই গানটো গাইছোঁ। এবাৰ দুবাৰ সুধি যেতিয়া গানটো মই কমপ্লিট কৰিলোঁ, তেতিয়া হাৰ্ডলি 15-20 মিনিটছ হ'ল। মই ওলাই আহিলোঁ, মই ক'লোঁ যে এইটো এনেকৈ ঠিক কৰিব লাগিব। কি ঠিক কৰিব লাগিব? হৈ গ'ল গান। মই বোলো কেনেকৈ হৈ গ'ল ইমান সোনকালে? নাই মোৰ একদম এক্সপ্ৰেশ্যন ভাল হোৱা নাই, আৰু ভাল কৰিব লাগিব। কৈছে বেছি গাই থাকিলে মাতটো বেয়া লাগিব শুনিবলৈ। তাৰপিছত কিবা কিবি সৰু সুৰা বস্তু মই নিজে জোৰ কৰি তেওঁক কৰাইছোঁ,
কিন্তু হি ছেড দ্য ছং ইজ ছেট ইন 15-20 মিনিটছ একদম হৈ গ'ল তোমাৰ গান তো এনেকুৱা কমফৰ্ট কোন মানুহে দিব আৰু নিজে বহি পেলাই ৰেকৰ্ড কৰে তেতিয়া আমাক বহি বহি এটা গান বা এটা হেৰি বহুত বেছি ভাল কিন্তু এতিয়া মানে চাগে মানে যেটো বিচাৰে হেতু পাব লাগিব পটককে হয় হেতু সকলো তাতে নাপায় চাগে নাপাবও পাৰে ক'ব নোৱাৰো কিন্তু মানে হেতু কাৰণে মানে কেতিয়াবা খঙো উঠিব পাৰে আৰু তেওঁ যদি কাবাক দেখিছে যে তেওঁ ঠিককে হোমৱৰ্কটো কৰি আহিছে বা মই কথাটো বুজা ধৰণে বুজি পাইছে ডেলিভাৰ কৰিব পাৰিছে মই কিয়নো গাই থাকিম ইনফেক্ট মই গানে কি আনের ক্ষেত্ৰতো দেখিলো মই গাব বিচাৰো গাব নিদিয়ে নালাগে এটো হৈ গ'ল না হৈ গ'ল একদম নালাগে তুমি ইমান গাবলে ভাল হৈছে বিৰাট ভাল হৈছে এটা নালাগে একদম সুবই নালাগে এই যে গানে কি আনের যে গানটো ডান্সিং টুনাইট গানটো যে এধানি বুকুত সেই দুটা প্যাৰাগ্ৰাফে আছিলে ন দুটা হেৰিকে তো মোৰ এনেকুৱা লাগে নাই অকমান এনেকুৱা লাগিছিল নেকি মাত্ৰ অলপ শ্ৰিল হৈছে নেকি কিন্তু নহয় একদম ঠিক আছে হৈ যাব ওলাই আহা ডাবিং ৰুমৰ পৰা ইজ অলৱেজ ইন আ হেষ্ট আৰু হৈ গ'ল আপোনালোক দুইজনৰ মানে গানত একেলগে মাতকেইটা খুব বেছি ভাল লাগে আৰু খুব ধুনীয়া এটা জৰি বুলি ক'ব লাগিব মানে গানৰ ক্ষেত্ৰত গতিকে তেনেকুৱা হয় তো কিবা আছে নেকি আৰু তেনেকুৱা ধৰণৰ প্লেন জুবিনদাৰ সৈতে একেলগে আপোনাৰ মইতো বিচাৰোৱে কৰিবলৈ কিন্তু জুবিনদাৰ সময় আছে জানো এতিয়া জুবিনদাক পাবলৈ দিগদাৰ বহুত দিগদাৰ মই ইনফেক্ট মৰম এধানি মৰমটো ডুৱেট কৰিম বুলি ভাবিছিলো কিন্তু জুবিনদাৰ সময় দিব নোৱাৰে এতিয়া আকৌ চিনেমাত লাগিলে নহয় তাতে আকৌ বহুত সময় তেওঁৰ কনজিউম হৈ যায় তাৰপিছত কৰো বুলি এনেকে প্ৰায় এক বছৰ 1.5 বছৰ মানে দেৰি হৈ গ'ল হেতু কথা ভাবি তাৰপিছত ফাইনালি আৰু নহলগে পিছত আকৌ বেয়াও লাগিছে চাগে গানটো গাবলৈ পাৰিলেও ভাল লাগিলেহেঁতেন কিন্তু মানে সব কামৰ কাৰণে তুমি ৰৈও থাকিব নোৱাৰা ন now he is engrossed in so many things at a time সেইকাৰণে কোন প্ৰবলেম হয় এতিয়া যদি মই কৈছো যেতিয়া তোমাৰ সময় হ'ব তুমি তেতিয়া মাতিবা জুবিনদা তেতিয়া গাম আৰু মানে তোমাৰ যেতিয়া সময় নাই তেতিয়া আৰু নহবগে আৰু আপোনালোকৰ অনুৰাগী সকল আমি হয়তো নিশ্চয় বিচাৰিম যে আপোনালোকৰ কণ্ঠত পুনৰ আইটি আমি আৰু গীত শুনিব যাতে পাৰো বহুতে লিখে জানা বহুতে লিখি থাকে সোশ্যাল মিডিয়াটো লিখে কেতিয়া আকৌ শুনা পাম আপোনালোকৰ নতুন গান আই অলসো হোপ সো কিন্তু মানে হে আৰু যেতিয়া সময় হ'ব জুবিনদাও গম পায় কোনটো গান গোৱাব লাগে মোক গোৱাব চাগে সংগীত জগতখনৰ ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত মই বিশেষকৈ সুধিব বিচাৰো কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি দেখিছে কাৰণ আপোনাৰ এতিয়া আপুনি কৈছে 25-30 বছৰৰ পৰা আপুনি জড়িত হৈ আছে জগতখনৰ সৈতে কেনেকুৱা ধৰণৰ চেঞ্জেছ 25 ইয়াৰ্স মানে মোৰ 2000ত ক্যাৰিয়াৰ আৰম্ভ হৈছে 25 বছৰ চেঞ্জেছ মানে মাঝে মাঝে অকমান বেছি হেৰি হৈ যায় বেছি কমাৰ্শিয়াল নহয় কমাৰ্শিয়াল শব্দ উড বি আ ৰং ওয়াৰ্ড অকমান বেছি চিপ হেৰিৰ ফালে গুচি যায় কেতিয়াবা ধৰা আৰ্টৰ মানে বস্তুটো কোবাত এটাটো ইনস্পিৰেশন এটা থাকিব লাগিব ন আফটাৰ অল ইট ইজ আৰ্ট বি ইট পেইন্টিং বি ইট এক্টিং বি ইট ডান্স বি ইট সংস তো সেই ইনস্পায়াৰিং বস্তুটো কোবাত কিছুমান হেৰিত মই নোপোৱা হৈ যাওঁ গানটো এনেকে আমি এতিয়া শ্ৰোতা নহয় আমি নিজে এইটো আমাৰ জব তো উই নো বেটাৰ কি মানে ধৰা কোন বস্তুটো আমি শুনিলে আমাৰ ভাল লাগিব এতিয়া এজন লেমানে ধৰা তেওঁলোকে ধৰিব নোৱাৰে বহুত কথা তেওঁলোক যুগটোৰ লগত যায় বা যেটো পপুলাৰ হেতুৰ লগত ঢাল খায় কিন্তু আমিতো সেই বস্তুটোৰ লগত কৰিলে নহব এটো বলিউডতে হোক বা হলিউডতে হোক বা ধৰা ইয়াতে হোক অসমতে হোক বা কলকাতাত হোক বা সাউথত হোক যে বস্তুটো খুব পপুলাৰ হৈছে নট নেসেসাৰিলি আমি এজ এন আৰ্টিষ্ট আমাৰ ভাল লাগিব পাৰে সেই বস্তুটো আমাৰ কেতিয়াও তেনেকুৱা হোৱা নাই কিন্তু কেতিয়াবা ধৰা অৰিজিত সিং এণ্ড অল পিপল লাইক দেম দে আৰ ভেৰি পপুলাৰ ইয়েট দে আৰ ভেৰি ইনস্পায়াৰিং কিন্তু আমাৰ ইয়াত মাজৰ এটা ফেজ এনেকুৱা গৈছিলে যে মই এনেকুৱা মানে বেয়া লাগি যায় বস্তুবোৰ শুনি পেলাই একে ধৰণৰ গান একে ধৰণৰ বস্তুটো why is it so মানে আমাৰ কি আৰু অসমীয়া হেৰিত দিবলগীয়া একো নাইকিয়া হৈ গ'ল নেকি কাৰণ প্ৰতিটো জেনাৰেশ্যন প্ৰতিটো এটা ডেকেডৰ এটা হেৰি খলনি হৈ গৈ থাকে আৰু প্ৰতিটো জেনাৰেশ্যনে প্ৰতিটো জেনাৰেশ্যনৰ পৰা শিকিবলগীয়া বহুত আছে নো ম্যাটাৰ ইউ ইফ ইউ আৰ ইয়াং অৰ ইফ ইউ আৰ ওল্ড এতিয়া ময়ো 20 বছৰীয়া ল'ৰা এটাৰ পৰা মোৰ বহুত বস্তু শিকিবলগীয়া থাকিব পাৰে শিকাটো সদায় মানুহে ডাঙৰ পৰা নিশিকে নহয় সৰুৰ পৰাও শিকে তো হেতু কাৰণে মই কেতিয়াবা ভাল লাগে এতিয়া নতুনকে সংকোহত আহিছে ৰূপমহত বাৰু আমাৰে কন্টেম্পৰাৰী ৰূপম আমি বাৰু এটা হেৰিৰে আমাৰ সেই বস্তুটো বেলেগ তাৰ পিছৰ পৰ্যায়ে কৈছো মই মানে শংকুৰ গান মোৰ খুব ভাল লাগে কবিতাবোৰ বৰ ধুনীয়া মই সদায় কওঁ শংকুকো কওঁ যে তোমাৰ গানবোৰ মানে তোমাৰ লিখাবোৰ মোৰ খুব ভাল লাগে শংকুৰ ভাল লাগে বিশ্বুথতৰ নতুনকে সান্নিধ্য দে ভেৰি ইনস্পায়াৰিং দে কৰি আছে কামখিনি এতিয়া তেওঁলোক কিমান বছৰলৈকে গাই থাকিব বা একে ধৰণে গাই থাকিব বস্তুবোৰ নে কি সেইটো সময়ে ক'ব কিন্তু আৰম্ভণিৰ সময়খিনি তেওঁলোক ইমান ধুনীয়াকে আৰম্ভ কৰিছে ইমান ধুনীয়া কাম কৰি আছে ভাল লাগে মানে আই ৰিয়েলি ফিল গুড এবাউট ইট তো সেইটো কাৰণে মানে ভাবো যে
এটলিষ্ট ভাল ভাল এনেকৈ ধৰণৰ ল'ৰা ছোৱালীবোৰ আহক, তেওঁলোকে গীতৰ ক্ষেত্ৰত অকণমান ছিৰিয়াছ হৈ কামটো কৰক, বি ইট এণ্টাৰটেইনিং, ডাজেণ্ট মেটাৰ। আজি শংকুৰ গানতেতো মানুহে নাচি থাকে নহয় জানো, অলকানন্দা গোৱাৰ লগে লগে দেখোন মানুহে নাচে জঁপিয়াই, কিন্তু গানৰ শব্দ, গানৰ কথা, সেই বস্তুবোৰ মোৰ বাকী একো নালাগে বাৰু। হয়, যাতে আপুনিও এতিয়া বাহিৰত আছে, অসমীয়া গান বুলি কৈ এটা গানক আপুনি দেখুৱাব পাৰে যে বৰ্তমান সময়ত এইকেইটা গান আমাৰ অসমত হৈ আছে, হয় হয় প্ৰাউড ফিল কৰিব পাৰে। বিৰাট প্ৰাউড। ইনফেক্ট মই শংকুৰ অলকানন্দা বহুতক শ্বেয়াৰো কৰিছোঁ, দে ৱাজ ৱাও হোৱাট এ ছং, এনেকৈ টাইপো কৈছে। তো মোৰ শুনা, আৰ্টিষ্ট হ'লে বা আৰ্টৰ লগত জড়িত থকা মানুহ মানে সদায় উদাৰ হ'ব লাগিব। মানে তুমি তোমাৰ লগতো বেলেগক উঠিব দিয়াটো হৈছে এজ এন আৰ্টিষ্টৰ, মানে সেইটো এটা আৰ্টিষ্টৰ সেইটোৱে পৰিচয় হ'ব লাগে। কাৰণ তুমি একেলগে তুমি অকলে গ্ৰ' কৰিব নোৱাৰিবা নহয়, হাউ কেন ইউ গ্ৰ'? বাকী লগত লৈ মানুহ গ্ৰ' কৰিবা, তেতিয়াহে সমাজখন মানে তোমাৰ সমৃদ্ধ হ'ব। এজনে সমৃদ্ধ কৰিব নোৱাৰেতো সমাজখন, সেইটোৱে কথা। সেইকাৰণে যিকোনো কাম কৰিলে ভাবোঁ ক'ৰবাত যদি মানুহে অলপ হ'লেও ইনস্পায়াৰ হয়, আমাৰ পৰা ভাবে যে এনেকৈ কাম কৰিবলৈ পায়োতো আজি অনিন্তা বাক ইমান বছৰে মানুহে মনত ৰাখিছে, মানে পাহৰিতো যোৱা নাই নহয়। তো সেইটো যদি ক'ৰবাত কাৰোবাৰ কাৰণে ইনস্পিৰেশ্যন হ'ব পাৰে, মই ভাবোঁ মোৰ আৰ্টৰ সাৰ্থকতাটো তাতেই। হয়, বৰ্তমান ছ'চিয়েল মিডিয়াৰ যিহেতু যুগ বুলি ক'ব লাগিব, এতিয়া ছ'চিয়েল মিডিয়াতে প্ৰায়বিলাক গান আমাৰ মুক্তি দিয়া হয়। গতিকে ছ'চিয়েল মিডিয়াটো আপুনি কি ভাবে, কেনেকুৱা ধৰণৰ সংগীতৰ ক্ষেত্ৰত আপোনাক কেনেকুৱা ধৰণৰ হেল্প কৰিছে, বা কিবা ডিছএডভান্টেজো আছে নেকি ইয়াৰ? নহয়, ছ'চিয়েল মিডিয়া ইজ পাৰফেক্টলি অল ৰাইট, কিন্তু অভাৰ ইউজ অফ ছ'চিয়েল মিডিয়া ইজ বেড। মানে তোমাৰ লাইফটো ছ'চিয়েল মিডিয়া ড্ৰিভেন হ'ব নালাগে, মই সেইটোৱে ফিল কৰোঁ। আৰ্টিষ্টৰ কাৰণে এইটো নেচেচিটি, বিকজ আমি মানুহৰ ওচৰত যাবলৈ আমাক ছ'চিয়েল মিডিয়া লাগিব। বিকজ আমি এভৰি টাইম আৱাৰ লাইফ ইজ বিং মনিটৰ্ড, ইটছ বিং মানে স্ক্ৰুটিনাইজড। তো সেইটো মানুহে জানিব খোজে, মানে যিসকল চেলিব্ৰিটিজ বা যিসকল বহুত বেছি ৰিচ আছে তেওঁলোকৰ পাব্লিকৰ মাজত। কিন্তু বাকী কিছুমান সাধাৰণ মানুহৰো দেখিছোঁ, মানে যি টি বস্তু লৈ পেলাই এনেই যে এটা পষ্ট কৰি পেলাই এনেই উৎপাত কৰি থাকে, তাৰপিছত কিবা এটা ধৰা নেগেটিভ এটা কিবা বস্তু সমাজতে ঘটিল, সেইটোক লৈ পেলাই যে বহুত বেছি চিন্তা, চৰ্চা, কমেণ্টছ আৰু ইমান জাজ কৰে মানুহক, দেট ইজ এ ভেৰি ৰং থিং। মই ভাবোঁ ছ'চিয়েল মিডিয়া ইজ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ ৱৰ্ক অৰ হোৱাট এভাৰ ইউ ডু ইন লাইফ, যদি তুমি ভাবিছা এইটোৰ পৰা বুষ্ট কৰিব পাৰা, বাট নট ফৰ পাৰ্চনেল থিংছ, নট ফৰ টু পাৰ্চনেল থিংছ, আৰু নট টু স্প্ৰেড ক্ৰিটিচিজম অৰ হেট্ৰেড অৰ জাজমেণ্টেল কমেণ্টছ, সেইটো একেবাৰে নহয়। ছ'চিয়েল মিডিয়াৰ সেই কয় ভাল এটা ছাইডো আছে, বেয়াও আছে, কিন্তু আমি কোনটো লোক সেইটো আমাৰ ওপৰত কথা। অফক'ৰ্ছ, তুমি আজি এইটো কম ডাঙৰ কথা নেকি, তুমি এটা কিবা পষ্ট কৰিলে গোটেই বিশ্বৰ মানুহ দেখা পায়। ইনফেক্ট ছ'চিয়েল মিডিয়া এতিয়া ইউজ হৈ আছে, কিন্তু ইট ৱাজ ষ্টাৰ্টেড বাই ছামৱান ফ্ৰম আৱাৰ জেনেৰেশ্যন অনলি না। আৰম্ভ কৰা মানুহখিনিতো আমাৰ জেনেৰেশ্যনৰ মানুহ, 2010ৰ পৰা ধৰা যিখিনি আছে তেওঁলোকে আৰম্ভ কৰা। তো উই ন' হাউ টু ইউজ ছ'চিয়েল মিডিয়া। কিন্তু এতিয়া ঘটনাটো হৈ গ'ল, স্কুলৰ পৰাই তুমি যদি ইনষ্টা কৰি আছা, ডু ইট, দেৰ ইজ ন' হাৰ্ম। কাৰণ বহুত বাচ্চা ল'ৰা ছোৱালী গান ভাল গায় বা নাচে বা অভিনয় কৰে, মই দেখিছোঁ সিমান সৰুৰে পৰা যদি তেওঁলোকৰ বস্তুটো প্ৰপাৰলি ডকুমেণ্টেড হৈ গৈ থাকে, এটা সময়ত তেওঁলোকৰ চাগে বহুত বেছি ফলোৱাৰ্ছ হৈ থাকিব, এটা প্লেটফৰ্ম পাই থাকিব, এণ্ড দে কেন আৰ্ণ মানি ফ্ৰম দেট। চাগে তাইৰ আৰ্টটো ফাৰ্ডাৰ পাৰ্চু কৰিবলৈ সেই পইচাটো, ধনটো তাইৰ কাৰণে খুব জৰুৰী হ'ব। তেনেকুৱা এটা বস্তুৰ কাৰণে ছ'চিয়েল মিডিয়া ইজ ভেৰি ইম্পৰ্টেণ্ট, কিন্তু নট ফৰ এভৰিথিং। এতিয়া আপুনি ধৰক অলপ আগতে যিহেতু ক'লে যে মানুহে পাহৰি যাব নেকি, এনেকুৱা এটা সকলোৰে মনত এটা ভয় থাকে নহয়নে, মানে আৰ্টিষ্টৰ মনত, যে পাহৰি যাব নেকি আমি যদি কাম কৰি নাথাকোঁ। গতিকে এই ক্ষেত্ৰত আপুনি কি ভাবে, মানে আপুনি কেনেকুৱা ধৰণৰকৈ কামবিলাক কৰি যাব বিচাৰে যাতে আপোনাক সদায় মানুহে মনত ৰাখি যায়? আৰ্টটো মই সদায় কৈছোঁ, আৰম্ভণিৰ পৰা আৰ্টটো মোৰ কাৰণে এটা ইনস্পায়াৰিং বস্তু। যিটো আৰ্ট ইনস্পায়াৰ কৰে ক্ৰছ জেনেৰেশ্যন, সেই আৰ্ট কেতিয়াও মৰি যাব নোৱাৰে। এতিয়া মই মাজতে স্পটিফাইত সেইবোৰ আহে ন, তোমাৰ কিমান লিচনাৰ্ছ এনেকৈ স্পটিফাই ৰেপটো আহে, আৰু তাতে ইউ কেন চি লিটাৰেলি মেল ফিমেল তোমাৰ কিমান শুনিছে, এজ গ্ৰুপ তোমাৰ কিমান শুনে। আই ৱাজ ষ্টান টু চি দেট মোৰ লিচনাৰ্ছৰ মানে আটাইতকৈ মোৰ 60% লিচনাৰ ইজ ফ্ৰম দ্য এজ গ্ৰুপ 18 to 26। তো মোৰ কাৰণে ইমান ইনস্পায়াৰিং, ডেট মিনছ আই এম অলৰেডি মানে ধৰা সেই জেনেৰেশ্যনটো মই চুব পাৰিছোঁ। সেইটো মোৰ কাৰণে এটা বিৰাট ছেটিছফাইং। তাৰমানে সেই ল'ৰা ছোৱালীৰ কাৰণে বা গোটেই হেৰিবোৰৰ কাৰণে মোৰ স্থানটো ৰিপ্লেচেবল নহয়। চামৱেৰ দেৰ ইজ এ কনষ্টেণ্ট হেৰি এটা লাভ বা এডমিৰেশ্যন। আৰু মই এনেও দৈনন্দিন হেৰিত যেতিয়া মই ছ'চিয়েল মিডিয়াতে হওক বা
মই পাৰ্চনেলি কিবা প্ৰগ্ৰামত গ'লে বা ক'ৰবাত এটা ইভেণ্টত গ'লে মই যেতিয়া লগ পাওঁ বহুত সৰু সৰু ল'ৰা ছোৱালী আহি পেলাই ইমান ভালকৈ কথা পাতে, চেল্ফি লয় মোৰ লগত, দে টক এবাউট মাই মিউজিক, মোৰ খুব ভাল লাগে, মোৰ বিৰাটেই ভাল লগা বস্তু এইটো। নিশ্চয় হয়। বা এতিয়া মই ধৰক আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম, আপোনাৰ লাভ ষ্টৰিটোৰ বিষয়ে। কাৰণ কি আমি জানো যে আপোনাৰ হাজবেণ্ড তেখেতো মিউজিকৰ সৈতে জড়িত হৈ আছিল, গতিকে আপোনালোকৰ কিদৰে আপুনি লগ পাইছিল সেই বিষয়ে যদি অকণমান কয়। আমি বম্বেত লগ পাইছোঁ, তেওঁ চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ 2003ত গৈছিলে ডিজিটেল একাডেমি মুম্বাই। মই 2004ত গ'লোঁ, আৰু আমি যিটো বিল্ডিঙত আছিলোঁ আমি জাষ্ট অপজিটৰ ফ্লেটটোত তেওঁলোক আছিলে ভাড়া দুজন। আৰু মোৰ মা দেউতা মোৰ লগত গৈছিলে, তো মা দেউতাৰ সদায় এটা চেণ্টিমেণ্ট যে অসমৰ পৰা ল'ৰা কোনোবা আহিলে, আমাৰ এইটো এৰিয়াত বহুত অসমীয়া ল'ৰা আছিলে মানে বম্বেৰ আন্ধেৰী ইষ্ট, তো তাতে কিবা এটা আমাৰ ভালকৈ বনালে যাক যাক ভাল পায় যোনে আমাৰ ঘৰত আহে, মায়ে মানে মাছ ঠাচ বনাই পেলাই দি থাকে। মাৰ মানে সেইটো এটা ইম'শ্যন যে তেওঁলোক ঘৰৰ পৰা দূৰত থাকে তেনেকৈ। তো দেটছ হাউ আমি বহুত ল'ৰা ছোৱালীক আমি তেনেকৈয়ে চিনি পাওঁ। আৰু এনেও মই তেতিয়া যেতিয়া গৈছিলোঁ অসমৰ পৰা, তেতিয়ালৈকে মোৰ এই কোৰেজাক এইবোৰ চব ৰিলিজ হৈয়ে গৈছিলে। আপোনাক অলৰেডি আপুনি মানে আই এম পপুলাৰ, মানে পপুলাৰ ইন দ্য চেন্স মানুহে জানে, সংগীতৰ চাৰ্কিটৰ মানুহখিনিতো জানেই, চবেই জানে। তো তেতিয়া মোৰ ঘৰত চবে আহিব খোজে, তো আহিব খুজি মানে সেই আড্ডাটো হৈ পেলাই তাৰপিছত ফ্ৰেণ্ডশ্বিপৰ নিচিনা তেনেকৈ হৈ পেলাই দেটছ হাউ মাহঁতেও জানে, তেওঁলোকক জানি পেলাই খোৱা বোৱা আদান প্ৰদান এনেকৈ এইবোৰতো হৈ থাকে। তাৰপিছত সেই তেনেকৈ দিব্যজ্যোতি আমাৰ অপজিটৰ হেৰিত আছিলে, তেওঁ তেনেকেই চিনাকি হ'ল, হৈ পেলাই তেওঁৰ হেনো প্ৰথম দেখিয়ে ভাল লাগিছিলে। আৰু আমি একেটা বেটছ, মই 3 বছৰ নগাঁৱত থকা বুলি ক'লোঁ যে, মই যেতিয়া ছায়েন্স পঢ়িছিলোঁ 11-12 নগাঁও কলেজত, তেতিয়া তেওঁ কমাৰ্চ পঢ়ি আছিলে। তেওঁৰ গোটেই কমন ফ্ৰেণ্ডছবোৰ যিবোৰ আমাৰ যিবোৰ চবেই মোক জানেই অবভিয়াছলি, তেওঁ কিন্তু আজিলৈকে মোক দেখাই নাই। দিব্যজ্যোতি মোক আজিলৈকে দেখাই পোৱা নাছিল, ইমান ফিল্মি লাগে নহয় শুনিলে। তাৰপিছত আমি তেনেকৈ লগ পালোঁ, তেওঁ প্ৰপ'জ কৰিলে, কৰাৰ পাছত মই ক'লোঁ নাই, আৰু মই মানে আউট এণ্ড আউট ছিৰিয়াছ, মানে সৰুৰে পৰা ছিৰিয়াছ ছোৱালী, মানে কয় যে এক কথাত ভাল ছোৱালী বুলি, যে মোৰ মানে সেই কেটেগৰীটো অতিপাত ভাল। আৰু মই মানে মই নাই 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 এইবোৰ কৰিলে এতিয়া আমাৰ মানে কেৰিয়াৰ নষ্ট হৈ যাব, তুমি তোমাৰ কেৰিয়াৰ কৰা, মই মোৰ কেৰিয়াৰ কৰোঁ, তোমাকোতো মা দেউতা কিবা এটা ভাবি পেলাইহে পঠাইছে, তেনেকুৱা ধৰণৰ মই ডাইলগ বাজি দিছোঁ তাক দেই, মোৰ এনেকুৱা ডাইলগ আৰম্ভ। সি কৈছে আৰে ইফ ইউ হেভ ইম'শ্যন, ইফ ইউ হেভ ফিলিং, তুমি এক্সপ্ৰেছ কৰা, সেইটো পিছত দেখা যাব কি হয়। মই কৈছোঁ নো আই এম নট ইণ্টাৰেষ্টেড। তাৰপিছত এনেকৈ গৈ ফাইনেলি আই কনফেছ 2005ত আমাৰ কোৰ্টশ্বিপ আৰম্ভ হ'ল ফৰ 2 years। তাৰপিছত আমি ভাবিলোঁ যে বম্বেত যিহেতু আমি দুটা থাকিবই লাগিব, ষ্ট্ৰাগল আছে, মা দেউতাৰ লগত থাকিতো আৰু লাভ নাই, কাৰণ তেওঁলোকেও অসমত আহি থাকি বেছি ভাল পায় অবভিয়াছলি। আৰু মই ভাবিলোঁ ঠিক আছে, লেটছ নট মানে মেক হেষ্ট এণ্ড লেটছ গেট মেৰিড। আমি 2007ত বিয়া পাতিলোঁ। বিয়া পাতি তেওঁ একচুৱেলি ফেকাল্টি আছিলে, এছিষ্টেণ্ট ফেকাল্টি আছিলে চাউণ্ডৰ। তাৰপিছত বম্বেৰ এটা ৰেডিঅ' ষ্টেচন, ৰেডিঅ' মেও, তাতে তেওঁ চাকৰিও পাইছিলে, কিন্তু আই টল্ড হিম টু লিভ দ্য জব। কিয়? মই কৈছোঁ যে মানে মোৰ দেউতাই ইনফেক্ট মোক ক'লে যে তাৰ পেশ্যনটো কিন্তু গীটাৰখনত। হি ৱাজ এ বেছ গিটাৰিষ্ট, তেতিয়া তেওঁ অলৰেডি কাৰ্ল পিটাৰ্ছৰ পৰা শিকিও আছিলে। আৰু মানে সেই গীটাৰখন বজালে তাৰ যিটো ফূৰ্তি মই দেখা পাওঁ, সেই ফূৰ্তিটো মই তাৰ কাঢ়ি ল'ব খোজা নাছিলোঁ। মই কৈছোঁ আই উইল টেক কেয়াৰ অফ ইউ, মানে মোক তুমি 2 বছৰ তোমাক দিলোঁ, তাৰপিছত তুমি যি কৰিবা কৰিবা, যদি নোৱাৰা তাৰপিছত আমি দুটা বহি কিবা শ্বৰ্ট আউট কৰিম, আমি বেলেগ কিবা কাম কৰিম। তাৰপিছত ভগৱানে যেনিবা 2 মাহৰ বিয়াৰ 2 মাহৰ পাছতে তেওঁ প্ৰথম সেই চাৰেগামাৰ এটা পূৰা ছিজন বজাবলৈ পালে। মানে তাৰ এইটো ফৰ্টে নাছিলে, সি ৰিয়েলিটি শ্ব' এনেও বৰ এটা এনজয় কৰা মানুহ নহয়, কাৰণ ৰিয়েলিটি শ্ব' দ্য মোৰ ৰিয়েল ইউ লুক ইট ফ্ৰম আউটছাইড, দ্য মোৰ আনৰিয়েল ইজ দ্য হোল ষ্টৰি। সেইবোৰ ভিতৰৰ পৰা দেখা পাই তাৰ একদম ভাল নালাগে এইবোৰ, কিন্তু এটা ছিজন বজাব লগা হ'ল, কাৰণ বিকজ আমি তেতিয়া একদম ষ্ট্ৰাগল, এটা ৰুমতে থাকোঁ তেনেকৈ বম্বেত ষ্ট্ৰাগল কৰি। তো গ্ৰেজুৱেলি লাহে 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 প্ৰীতম দাৰ বেণ্ডটো ফৰ্ম হ'ল। তেতিয়া তেওঁৰ যিটো প্ৰীতম বুলি যিজন আমাৰ মিউজিক ডিৰেক্টৰ, তেওঁতো তেতিয়া মানে ছুপাৰ ডুপাৰ হিট, আৰু তেওঁ ৰক বেণ্ড এটা ফৰ্ম কৰিলে, তেতিয়া হি ৱাজ দ্য ফাৰ্ষ্ট ওৱান, তেওঁ সেই বেণ্ডটোত প্ৰথম আছিলে। তাৰপিছত জাভেদ তেতিয়া ষ্টাৰ্ট কৰিছে, ষ্টাৰ্টিং অফ আৰ্লি, আৰু তেতিয়া তাৰ জীৱনটো আৰম্ভ হ'ল আৰু কেৰিয়াৰ। জাভেদৰ লগত বজালে 2 বছৰ, পেৰেলেলি প্ৰীতম দাৰ লগত। তাৰপিছত বহুতকেইটা অল্টাৰনেট বেণ্ড, তাৰ ইনফেক্ট জাজ ফিউজন বেণ্ড এটা আছিলে কনভাৰ্চেশ্যন, দ্য নেম ইজ ইনস্পায়াৰ্ড বাই এল সুব্ৰমণিয়াম। তাৰমানে তেওঁলোকৰ যিজন ভায়লিন প্লেয়াৰ আছিলে, তেওঁ এল সুব্ৰমণিয়ামৰ ষ্টুডেণ্ট আছিলে, ফিনিক্স বুলি।
তো প্যাৰেলেলি বহুত ধৰণৰ তাৰ জীৱনতো মিউজিকেলি বহুত আপছ এণ্ড ডাউনছ আৰু লগত মই আছোৱে সদায় তো ফাইনেলি মানে হি ৱাজ ফৰ্চুনেট ইনাফ লাইক সালিম সুলেমানে মাতিলে এদিন বেণ্ড ফৰ্ম কৰোঁতে তো সালিম সুলেমানৰ বেণ্ডটো ফৰ্ম কৰোঁতে এবছৰ 1.5 বছৰ পাছতেই শংকৰ এহছানৰ পৰা কল আহিলে তেওঁ বজালে তাৰপিছত শংকৰ আল্টিমেটলি সালিমৰ বেণ্ডটো 2012ত তেওঁ এৰিব লগা হ'ল 3 বছৰ পাছত কাৰণ দুটা মানুহক টাইম দিওঁতে বহুত কষ্ট তেওঁৰ কাৰণে তাৰপিছত আকৌ কোক ষ্টুডিঅ' ছিজন 1 to 45 days of shooting তেতিয়া কোক ষ্টুডিঅ' কি হয় এপিসোড টাইপ নহয় বেলেগ আৰ্টিষ্ট তেতিয়া আৰ্টিষ্টবোৰ বেলেগ হৈ থাকে মিউজিচিয়ানছ আৰ কনষ্টেণ্ট জাষ্ট লাইক দ্য পাকিস্তান কোক ষ্টুডিঅ' তেওঁলোকতো মিউজিচিয়ানছ এতিয়াও একেই আছে তেনেকুৱা টাইপ আছিলে তো সেনেকৈ কৰি তেতিয়া আজিলৈকে ন' লুকিং বেক আৰু মোৰো জাৰ্ণিটো তেনেকেই তেওঁৰ লগত চলি থাকিলে আৰু সংগীতক আমি দুয়ো জীৱনত সেইটোৱে ডিচাইড কৰিছোঁ যে আমাৰ লাইফত আৰু ডিষ্ট্ৰেকশ্যনছ আমাৰ নালাগে we would love to dedicate our entire life to music. তো সেইকাৰণে আমি কোনো ধৰণৰ বেলেগ প্লানছ আমাৰ লাইফত আমি নকৰিলোঁ বিকজ আমাৰ সময়টোৰো অকণমান কেতিয়াবা নাটনি হৈ যায় আৰু তেওঁ ভাবে যে প্ৰেক্টিছ কৰিবা এইবোৰ কৰি আমাৰ দেখোন সময় নাথাকে হাতত তো সেইকাৰণে বেলেগ কিবা কৰি পেলাই সেই বস্তুটো এটা কম্প্ৰমাইজ কৰি চাগে দেট ইজ অলছ' ওৱান অফ দ্য ৰিজনছ তুমি যে কৈছিলা যে এতিয়ালৈকে আপুনি কেনেকৈ মেইনটেইন কৰি থাকিব পাৰে বিকজ লাইফটোক তেনেকৈ আৰু ডিষ্ট্ৰেকশ্যনছ ৰখা নাই কেতিয়াবা ভাবোঁ আজি যদি আমি লতাজীহঁতৰ লাইফো চাওঁ ছেক্ৰিফাইচটো লাগিব ভাই জীৱনটোত কিছুমানে কৰিব লগা হোৱা নাই কিন্তু কিছুমানে কৰিছেওতো সেইকাৰণে আমি ভাবিলোঁ সেইটো ক্ষেত্ৰত আমি অকণমান ছেক্ৰিফাইচে কৰোঁ আপোনাৰ সেইটো কথাত ক'ব লাগিব যে এটা ছাপোৰ্ট যিটো কয় এগৰাকী যেতিয়া জীৱন সংগীৰ ছাপোৰ্টটো থাকে লগতে আপোনালোকৰ পেশ্যন আপোনালোকৰ ভাল পোৱা গানক লৈ পিনে সেয়া ছেইম আছিলে গতিকে আপোনালোকৰ কেৰিয়াৰত সেইটো কোনোবাখিনিক হয়তো বহুত বেছি হেল্প কৰিছে বুলি ক'ব লাগিব দুইজনক বহুত বেছি হেল্প মানে টু গেট এ ৰাইট মানে লাইফ পাৰ্টনাৰ ইজ ছ' ইম্পৰ্টেণ্ট মই তোমাক কৈছোঁ কাৰণ সেই মানুহজন তোমাৰ কামৰ বিষয়ত তোমাক ভাল পোৱাটোতো at one point of time it becomes immaterial. I'm talking about the physical love or the love which we can define. মানে প্ৰথম attraction to যেটো হয় হেতুৰ কথাটো কিন্তু ultimately which stays forever is the person's respect towards you. কিমান তেওঁ তোমাক ৰেসপেক্ট কৰে কিমান তোমাৰ কামটোক তেওঁ বুজি পায় আৰু কিমান তোমাক সেই কামৰ ক্ষেত্ৰত স্পেচ দিয়ে For me Dibojyoti was a perfect replica of my father. মোৰ দেউতা যেতিয়া মোক বিয়া দিছিলে he was so happy. He told me like মই তোক যিমান ভাল পাওঁ হি কিন্তু তোক মুতকে কম ভাল নাপায় কিন্তু ভাবিবি সেইটোৱে এজনী ছোৱালীক লাগে সেইটোৱে লাগে এই প্ৰেমটোৱে মানুহক জীৱনত লাগে বাকি বস্তু হেনকা এজন মানুহৰ কাৰণে জীৱনত সব বস্তু স্যাক্ৰিফাইস কৰিব পাৰি আৰু মই আজিলৈকে তেনেকা মোৰ দিন আহা নাই কেতিয়াও হোৱা নাই যেতিয়া মই কেবাৰ ৰেকৰ্ডিং বম্বেত গৈছো কবাত গৈছো কিউ ট্ৰেক কেতিয়াবা কাবাৰ কাৰণে গাব গৈছো মাজতে মই অমিতৰ এটা কিউ ট্ৰেক গাইছিলো আমি ত্ৰিবেদী কিবা এটা কিউ ট্ৰেক গাব গৈছো মই আহি দেখিছো দিবজ্যোতি মোৰ খানা চানা এভৰিথিং ready মানে I don't have to come and think that what I'm going to eat আৰু তেওঁ ফোন কৰি নকব যে তুমি এটো হেৰি কৰিব লাগিছিল ভাতটো কেতিয়া খাম ভাতটো বনাব লাগিছিল হেবুৰ ধৰণৰ কনভাৰসেচন আমাৰ মাজত নাই আৰু আমি কেতিয়াও কামটোক জেন্ডাৰ হিচাপে আমি ডিফাৰেন্সিয়েট কৰাই নাই work is work there shouldn't be any মানে তেওঁ সব ধৰণৰ কাম কৰিছে ময়ো সব ধৰণৰ কাম কৰিছো আৰু কৈছে তোমাৰ যেতিয়া ভাল নালাগে নকৰিবা আমি will order something from outside কেতিয়াও এটু খাম এটু কৰিব লাগিব কি প্ৰেছাৰাইজটো কেতিয়া আজিলৈকে ফিলে নকৰিলো মানে হয় আৰু আজিকালি দিনত এনেকুৱা ধৰণৰ প্ৰেম বা ইমান ধৰক আন্ডাৰষ্টেণ্ডিংটো বহুতত মানে কম পোৱা যায় বুলি ক'ব লাগিব দিনে দিনে হয়তো কমি আহিছে এনেকুৱা এটা ধাৰণাও বহুতৰ মাজত আছে কিন্তু সেয়া আপোনাৰ মাজত আপুনি ইমান ধুনীয়াকৈ আপোনাৰ কথাখিনি শ্বেয়াৰ কৰিলে সেয়া শুনি পিনে আমাৰ নিশ্চয় ভাল লাগিছে যাতে মানে ইনস্পায়াৰ হ'বলগীয়া কথা বুলি ক'ব লাগিব না নাথাকাও নহয় তেনেকুৱা ধৰণৰ বহুত ৰিলেচন নাথাকাও নহয় আছে বহুত সঙ্গে আমি তেওঁলোকৰ কথা কমে পৰিবেশটো কাৰণেওতো হৈছে না আমাৰ সমাজখনো খলনি হৈছে যে হেতু কাৰণেও সাগে হ'ব পাৰে কিন্তু there is true love I think everyone should believe হয় আপোনাৰ মতে হে সাকসেসফুল ম্যাৰেজ বুলি যদি কও হিয়া কি হয় আপোনাৰ সাকসেসফুল ম্যাৰেজ ইজ আন্ডাৰষ্টেণ্ডিং এন্ড মানে এজন আনজনক মানে ৰেসপেক্ট কৰাটো আৰু বুজি পোৱা মই তেওঁক বুজাব যদি চেষ্টা কৰি আছো that means that is not a marriage or that is not a good relationship আৰু যদি মই effortlessly বস্তুবোৰ ফিল কৰিছো তেওঁ বুজিছে that means he knows me I know him that is all আৰু একো নালাগে বাৰু
বহুখিনি কথাই পাতিলো এতিয়া আহি শেষৰ পৰ্যায়ত আহি উপনীত হৈছে বুলি ক'ব লাগিব আপোনাৰ নতুনকৈ এটা গান ৰিলিজ হৈছে বৰগীত দুটাটো হৈছে গজল এটাও হৈছে সেইটো বিষয়ে যদি অকমান আমাৰ দৰ্শকসকলক কৈ দিয়ে গজলটো সহজ নহয় বুলি তাৰ টাইটেলটো শৰৎ বৰকাকতি খুব ধুনীয়াকৈ লিখিছে ইমান চিম্পলকৈ ইমান মিনিংফুল গান এটা লিখিছে তেওঁক চাগে বহুতে নাজানে তেওঁ পাপনদাৰ প্ৰথম এলবামটো জোনাকী ৰাতি তাৰ সন্ধিয়া যেতিয়া নামে গানটো যিটো আছিলে আইলৈ মনত পৰে সেইটো তেওঁ লিখা গান তো তেনেকুৱা খুব সুন্দৰ সুন্দৰ গান তেওঁ লিখি থৈছে এই প্ৰজেক্টটো তেওঁ গুঞ্জন 2 বুলি নাম দিছে ইটছ এন EP একচুৱেলি টু এলবাম নহয় তো গুঞ্জন 1 to 95ত ৰিলিজ কৰিছিলে তেওঁ সেইটো প্ৰজেক্ট যিটো আছিলে সেইটো গজল টাইপে লিখিছিলে ইন টাৰ্মছ অফ মিটাৰিং তেওঁ কোৱা মতে কিন্তু প্ৰডাকশ্যনটো বা তেনেকৈ সেইটো গজল টাইপ নহ'লগৈ ইমান এটা মডাৰ্ণ ছং টাইপে লাগে শুনিবলৈ কিন্তু এই বস্তুটোত আমি সেইটো জোৰ দিছোঁ তেওঁৰ গানটোৰ লগত আমাৰ কম্পজিশ্যনটো আমাৰ ৰূপম ভূঞাই কৰিছে আৰু ৰূপমক তেনেকেই তেওঁ কোৱাৰ লগে লগে ৰূপমৰ ধাৰাটো অকণমান গজলটো সি ভালো পায় আৰু তাৰ সেইটো ফৰ্টে খুব ভালকৈ কৰিব জানে শুনিছেও বহুত ধৰণৰ গান মানে গজল খুব ভাল এটা অভাৰঅল এটা প্ৰডাক্ট হৈছে আৰু মই খালি ৰূপমক কৈছিলোঁ যে তুমি য়ামান ৰাগত কৰিবা মোৰ মানে বিৰাট প্ৰিয় ৰাগ হৈছে য়ামান বিকজ মই যেতিয়া গজল গাওঁ মোৰ খুব প্ৰিয় দুটা গজল ৰঞ্জিশী সহি আৰু আজ জানে কি জিদ নকৰো দুটাই য়ামান ৰাগত আৰু যিমান তুমি গজল গোৱা ফাইনেলি এটা গান যদি এই দুটাৰ ভিতৰত গাই দিলা মানুহে অডিটৰিয়ামৰ পৰা ওলাই পেলাই খালি এনেকুৱা লাগে যে সেই গানটোৱে গুণগুণাই আছে এনেকুৱা এটা তাৰ ৰিপিট ভ্যালু এটা আছে গান কেইটা মাইণ্ডত মানে থাকি যায় দ্যাট ইজ হাউ য়ামান ইজ মানে দ্য ৰাগ ইজ ইটসেল্ফ এনেকুৱা ভাইব্ৰেণ্ট তো মই সেইটো কথাই তাক খালি কৈছিলোঁ বাকী মই জানো যে ৰূপমে বহুত ভাল কামে কৰিব আৰু সি ফালি দিব বুলি কয় যে দ্যাটছ হাউ হি হেড ডান ইট খুব ভাল লাগিছে মোৰ নিজৰ গাই পেলাই আৰু হৃদয় গোস্বামী তেওঁ এৰেঞ্জ কৰিছে আৰু হৃদয় গোস্বামী একচুৱেলি অসমৰ বহুত মানুহে নাজানে বিৰাট ভাল ভাল কাম কৰি আছে ইনফেক্ট ৰঘু দীক্ষিত যিটো প্ৰজেক্ট তাৰ প্ৰথম গোটেই এলবামবোৰে সিয়ে কৰা তো আমি কিন্তু মানুহবোৰ এইবোৰ কথা আমি অলপ যত্ন কৰিব লাগে এইবোৰ কথা আমি জানিবলৈ কাৰণ তেওঁলোক ইমান ভাল ভাল কাম খালি বলিউডতে ভাল কাম হৈ থকা নাই ডাউন সাউথ অসমীয়া বহুত মানুহ আছে তেওঁলোকে কিন্তু বহুত ভাল কাম কৰি আছে আৰু চেন্নাই ধৰণে বা মাদ্ৰাছৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰি বা মিউজিক ইণ্ডাষ্ট্ৰি এইটো এটা কিন্তু সেলফ সাফিচিয়েন্ট ইণ্ডাষ্ট্ৰি ক'বলৈ গ'লে তাৰ পৰাও বলিউডে ইনস্পিৰেশ্যন লয় তো তেনেকুৱা এটা জেগাত তেওঁ ইমান ভাল ইমান বছৰ কাম কৰি আছে বা কৰি আছিলে মানে সেইটো আচলতে এটা বহুত ইনস্পিৰেশ্যনৰ কথা আৰু আমাৰ একদম নতুন উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী হৃদয়ৰ কথা অলপ বেছিকৈ জানিব লাগে তেওঁ এৰেঞ্জ কৰিছে আমাৰ এই গানটো আৰু অভাৰঅল এটা খুব ভাল লগা এটা প্ৰজেক্ট হৈছে এতিয়া ৰাইজে যদি আঁকোৱালি লয় আমাৰ নিজৰে ভাল লাগিব আৰু শেষত আপুনি কি এডভাইচ দিব বিচাৰিব ধৰক যিসকল নতুনকৈ উঠি অহা শিল্পী যিসকলে অসমৰ পৰা তেওঁলোকে বাহিৰতো হয়তো নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে বা অসমতে হওক নিজৰ এক নাম ৰাখি যাব বিচাৰে কি এডভাইচ কৰিব আপুনি এডভাইচটো এইটোৱে বি ভেৰি ট্ৰু টু ইয়ৰ ক্ৰাফ্ট নিজৰ ক্ৰাফ্টটোৰ প্ৰতি খুব নিজে মানে নিষ্ঠা সহকাৰে কাম কৰিব লাগে আৰু লোকক কিবা এটা কৰা দেখিছোঁ কাৰণে সেইটো মই কৰিব লাগিব বুলি সেইটো কথা নহয় মানে মোক শ্বুট কৰিবও লাগিব মোৰ ভইচটোক সেইটো ভাল লাগিবও লাগিব কেইদিনমান মানুহে মোক বাহবাহী দিব কিন্তু তাৰপিছত জানো মোক মনত ৰাখিব সেই কথাটো আৰু কোনোবাই যদি ভাবিছে যে কমাৰ্চিয়েলি তেনেকৈ কাম কৰি তাৰপিছত মই পিছত চাগে গানো নাগাম সেইটো দ্যাটছ এবছলিউটলি অল ৰাইট কিন্তু কোনোবাই যদি ভাবিছে গানটো মই মানে এটা সাধনা জীৱনজোৰা এটা সাধনা মই এইটোৰে জীয়াই থাকিব খুজিছোঁ মানুহৰ মনত তেতিয়া কষ্টটো লাগিব তাৰমানে ভাল ভাল গান নিৰ্বাচন কৰিব লাগিব আৰু কমাৰ্চিয়েল গান ভাল গান আৰু কথাবোৰ অকণমান ধৰা মিনিংফুল বা অকণমান ষ্ট্ৰং লিৰিকেল এটা ভেলিউ থাকিলে অভাৰঅল ভাল হয় আৰু তাকে ক'ব বিচাৰিছোঁ আপুনি কোৰেনো এজাক বা দিয়া মোক দিয়া কোনোবা এটা গান যদি অকণমান গুণগুণাই দিয়ে আমাক দৰ্শকসকলৰ বাবে নিশ্চয় শুনি ভাল লাগিব ইমান দিনৰ সৰুৰ পৰাতো শুনি আহিছোঁ এতিয়া এনেকৈ শুনিব পাই সেইটোতো মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কিন্তু দৰ্শকসকলেও কেমেৰাৰ থ্ৰুদি যদি অকণমান শুনিব পাৰে দিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশালী মন মিলি যায় যাৰে পাৰহীন সুনীল সাগৰখন সামৰিম বেলি জোন আঁকুৱালি ল'ম অলেখ তৰাৰ মেলা দিয়া মোক দিয়া আকাশৰ দৰে দিয়া ৱাও
সঁচাকৈ ইমান ধুনীয়া ভয়েচ আপোনাৰ সেইটো মানে মানিব লাগিব আৰু তেতিয়াৰ পৰা এতিয়ালৈকে একদম সঁচাকৈ সেম যিটো আপুনি ক'লে ৰিহাৰ্চৰ কথা নাজানো সেয়া যাদুটো হয় আৰু ঈশ্বৰৰ হেৰি বুলি ক'বই লাগিব সেয়া আছে আপোনাৰ থেংক ইউ মানে এটা কথা সৰুকে কওঁ তাৰ মানে ধৰা আমাৰ হেতু বয়স হয় নাই এতিয়া ক'বলৈ যে আমি ৰিটায়াৰ কৰিম বা কিবা আই মিন মাই 40s early 40s তা হেতু এটা বয়সে নহয় ৰিটায়াৰমেন্টৰ কাৰণে ভাবিবও নোৱাৰি আমি কাৰণ at the age of 91 আশাজি দুবাইত শো কৰি আছে আৰু তেওঁ তবা গাই আছে ভাবাচোন তুমি আশা ভোসলে হয় হয় তো হেবোৰতকে আৰু ডাঙৰ ইনস্পিৰেশন কিবা লাগে জানো যেতিয়ালৈকে কণ্ঠ ভাল হৈ থাকে যেতিয়ালৈকে আমি কেয়াৰ কৰি ৰাখো কণ্ঠটো বা ঈশ্বৰক হেৰি কৰি পেলাই আমি যেতিয়া নিজে ৰেয়াজটো কৰো প্ৰপাৰলি মানে কয় যে শয়নে সপনে ভাবাটো খালি গানৰ বাহিৰে বেলেগ বস্তু নাভাবা হেতু যদি ৰাখো মই মোৰ বুধৰে মানুহ বহু বছৰলৈকে গাই থাকিব পাৰে কিন্তু হয় নিশ্চয় সংগীত এনেকুৱা এটা ধৰক হেৰি যদি নৃত্যৰ কথা কওঁ নৃত্য হয়তো এটা বয়সত গৈ পিনে গানটো কিন্তু পাৰে জানা পাৰে গানটো নিশ্চয় পাৰে নিশ্চয় বহুত বেছি ভাল লাগিলে আপুনি সময় লৈ আমাৰ মাজলৈ আজি আহিলে বহুতখিনি কথা পাতিলো খুব ভাল লাগিলে পুৰণা দিনৰ কথা পাতিলো যিখিনি সময়ত হয়তো আমি সেইখিনি বুজি উঠিব পৰা নাছিলো এতিয়া সেই গানগীতা আপোনাৰ যি সেই গানখিনি মিনিংখিনি আমি এতিয়া ধৰক উপলব্ধি কৰিব পাৰো সেই মিনিং সমূহ আই এম থ্যাঙ্কফুল মোক বিৰাট ভাল লাগিছে তো শুনি পেলাই থ্যাংক ইউ সো মাচ পুনৰ কেতিয়াবা আকৌ লগ পাম আজি এই অনুষ্ঠানটো ইয়াতে তেন্তে সামৰণি মাৰিছো থ্যাংক ইউ সো মাচ ওয়েলকাম আশা কৰিছো আজি পডকাষ্টৰ খণ্ডটি চাই আপোনালোকে ভাল পালে আজি কেৱল আনন্দিতা বাৰ সংগীত জগতৰ সেই যাত্ৰাটোৰ বিষয়ে নহয় তেখেতৰ বহুখিনি পাৰ্সোনেল লাইফৰ কথা আমি জানিবলৈ সক্ষম হলো তেখেতৰ লাভ ষ্টৰী খুব বেছি ইনস্পিৰেশনাল হয় লগতে জুবিনদাৰ সৈতে তেখেতৰ অভিজ্ঞতা পুৰণি সেই সংগীত দিনৰ সেই কথাসমূহ তেখেতৰ পৰা জানি বিৰাট বেছি ভাল লাগিলে আৰু আশা কৰিছো আপোনালোকেও চাই ভাল পালে গতিকে যদি ভিডিঅটো চাই ভাল পাইছে তেন্তে ভিডিঅটো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেন্টত জনাব আনন্দিতা বাৰ কোনটো গান আপোনালোকৰ আটাইতকৈ প্ৰিয় আজিলৈ ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম এটি নতুন পডকাষ্টৰ খণ্ডত আৰু এইখিনিতে জনাই থৈ পডকাষ্টৰ খণ্ডটি আপোনালোকে Amazon Music Spotify আৰু ইন্টাৰনেট ৰেডিঅ'টো শুনিব পাৰিব গতিকে তাতো গৈ আপোনালোকে উপভোগ কৰিব পাৰে ধন্যবাদ